Krishna Chaitanya Prabhu Nityananda Sri Advaita Gadadhar Shivasadi Gaur Bhaktavinda. Hare Krishna 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 Hare 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 Rama 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 Hare Hare. Hare Krishna 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 Hare 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 Rama Rama Rama. जय जय जगत हरिदाम संकीर्तन की जय, श्रील प्रभुपाद की जय, श्रीमंत शंकर देव की जय, श्री माधव देव की जय, देखो प्रमाण। मंत्रतस्तंत्रत छिद्रम देश कालहर वस्तुनः सर्वं करोति निच्छिद्रम् अनुसंकीर्तनं तव। तो श्रीमद् भागवतমৰ এই শ্লোকটো খুব আমাৰ কাৰণে খুব প্ৰেৰণাদায়ক। এই শ্লোকটো কৈছে শুক্ৰাচাৰ্য হৈছে অসুৰবিলাকৰ গুৰু। তো বামনদেৱক কৈছে। তো যেতিয়া যজ্ঞটো পূৰ্ণ নহ'ল, বলি মহাৰাজ চতুল লোকত পঠাই দিলে। তেতিয়া বামনদেৱে কৈছে শুক্ৰাচাৰ্যক, মোৰ কিবা ত্ৰুটি হৈ গ'ল নেকি, যাৰ কাৰণে যজ্ঞটো পূৰ্ণ নহ'ল। তো তেতিয়া শুক্ৰাচাৰ্যই কৈছে, প্ৰভু আৰু মোহিত নকৰ। তেতিয়া কৈছে যে যেতিয়া ভগৱানে ক'লে যে মোৰ কিবা ভুল হ'ল নি, যাৰ কাৰণে যজ্ঞটো পূৰ্ণ হ'ল, তেতিয়া শুক্ৰাচাৰ্যই এটা শ্লোকা কৈছে মন্ত্ৰতস্তন্ত্ৰত ছিদ্ৰম দেশ কালাৰহ বস্তুনঃ। তো কৈছে বৈদিক মন্ত্ৰ উচ্চাৰণ কৰোঁতে হয়তো কেতিয়াবা কিবা ত্ৰুটি থাকিব পাৰে, কাৰণ আমি সংস্কৃত ভাষাটো আমি নাজানো। সংস্কৃত ভাষা যেহেতু নাজানো, সেইকাৰণে উচ্চাৰণ কৰি ভুল হ'ব পাৰে। মন্ত্ৰসৎ তন্ত্ৰত ছিদ্ৰম, আৰু যিমানবিলাক নিয়ম আছে, বৈদিক শাস্ত্ৰৰ নিয়মবিলাক আছে, এই নিয়মবিলাক পালন কৰোঁতে কিবা ত্ৰুটি থাকিব পাৰে, ভুল হ'ব পাৰে। তো দেশ কালাৰহ বস্তু নহয়, যিটো স্থানত কিবা এটা কৰ্ম কৰা হয়, এই স্থানটোত কিবা দুখ থাকিব পাৰে। আৰু যিটো সময়টো সঠিক সময় নহ'ব পাৰে। আৰু যিটো অনুষ্ঠান সম্পন্ন কৰাৰ কাৰণে যিবিলাক বস্তু ব্যৱহাৰ কৰা হয়, বস্তুবিলাকতো কিবা দুখ থাকিব পাৰে। কৈছে সৰ্বম কৰোতি নিচ্ছিদ্ৰম, এই সকলোবিলাক দুখ, মন্ত্ৰৰ উচ্চাৰণ, নীতি নিয়ম পালন কৰাৰ যিমানবিলাক ত্ৰুটি, স্থানৰ দুখ, সময়ৰ দুখ, বস্তুবিলাকৰ দুখ, এই সকলোবিলাক মুক্ত হৈ পৰে খালি এটা কাম কৰিলে, হৈছে অনুসংকীৰ্তনম তৱ। যদি কোনোবাই যদি একেলগে আহি কিনে বহি কিনে হৰিনাম সংকীৰ্তন কৰে, বছ চব দুখ মাফ, চব দুখৰ পৰা মুক্ত হৈ যায়। কলিৰ দোষ নিধি ৰাজন অস্তি এক মহান গুণঃ। কলি যুগটো হৈছে দুখৰ সমুদ্ৰ। ক'ৰ পৰা আৰম্ভ কৰিব, ক'ত শেষ কৰিব, শেষ কৰিব নোৱাৰে। কিন্তু ইমান দুখৰ মাজতো কলিযুগত এটা ভাল গুণ আছে। কি ভাল গুণ? যদি কোনোবাই ভগৱানৰ নামৰ আশ্ৰয় লয়, তেনেহ'লে তেওঁ কি হৈ যাব, তেওঁ সকলো দুখ মুক্ত হৈ পৰে। সেইকাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে এইটো ইমান ইম্পৰ্টেণ্ট নহয়। তো ভগৱানে, আমাৰ প্ৰভু হৈছে ভাৱগ্ৰাহী জনাৰ্দন। আমাৰ প্ৰভু কি? ভাৱগ্ৰাহী জনাৰ্দন। তো আমাৰ যিকোনো স্থানত যিমানবিলাক কাৰ্যকলাপ কৰা হয় ভগৱানৰ কাৰণে, প্ৰীতিবিধানৰ কাৰণে, তো ভগৱানে বাহ্যিক যিটো ডেকোৰেশ্যন, সাজ সজ্জা ধুনীয়া আছে।
ভগৱানে কোনটো চাই যে কি ভাবেৰে কৰি আছে সেইকাৰণে এটা বহুত ইম্পৰ্টেন্ট কৃষ্ণ ভাৱনামৃত মানে কৃষ্ণৰ লগত কানেক্টেড এটো মন্দনম লোকৰঞ্জনম তাৰ কাৰণে নহয় হয় কি না তো আমি সদায় মনত ৰাখিব লাগে যেতিয়া আমি ধাৰ্মিক কাৰ্য সম্পন্ন কৰো তেতিয়া সদায় এটা মনত ৰাখিব লাগে যে এটো আমি মন্দনম লোকৰঞ্জনমৰ কাৰণে নহয় it is not for the for giving pleasure to the public তেনেকা তো এটোৰ উদ্দেশ্য হৈছে ভগৱানক সন্তুষ্ট কৰা আৰু আমি যদি কৃষ্ণক সন্তুষ্ট কৰিব পাৰো তেনেহলে কৃষ্ণ তুষ্ট জগত তুষ্টম কেৱল এজন ব্যক্তিক সন্তুষ্ট কৰক সব সন্তুষ্ট হৈ যাও এইকাৰণে কৃষ্ণ ভাৱনামৃত মানে যে কৃষ্ণ চেতনা প্ৰভুপাদে এই সংস্থা খুলিলে ইন্টাৰনেশ্যনেল সোসাইটি ফৰ কৃষ্ণ কনসিয়াসনেস কৃষ্ণ এজন ব্যক্তি হয় কৃষ্ণৰ চেতনা আছে আৰু আমি এই অনুষ্ঠানবিলাকৰ মাধ্যমেৰে আমি কি হ'ব চেষ্টা কৰিছো কৃষ্ণৰ লগত জড়িত হ'বৰ কাৰণে যুক্ত হ'বৰ কাৰণে চেষ্টা কৰিছো আমাৰ চেতনা কৃষ্ণৰ লগত যুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছো আমাৰ চেতনা বিকশিত কৰিব বিচাৰিছো আমাৰ এটা চেতনাটো বিকশিত হোৱা নাই কি হোৱা নাই বিকশিত হৈছে যেতিয়া মানুহৰ জন্ম পাইছে মানুহৰ জন্ম পোৱা মানে যে বিকশিত চেতনা তাৰ আগৰ চেতনাবিলাক হৈছে আচ্ছাদিত চেতনা কিন্তু মনুষ্য পোৱাৰ লগে লগে আচ্ছাদনটো গুচি যায় কাৰণ মনুষ্য জীৱন পোৱাৰ লগে লগে এই ভগৱানৰ বিষয়ে কিবা অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে যিকোনো ব্যক্তি লোক যদি কোনোবা জংগলত বাস কৰা আদিবাসী মানুহসকলে চাই তেখেতসকলে ডাঙৰ পাহাৰক পূজা কৰে নহলে কোনো ডাঙৰ প্ৰাণীক পূজা কৰে ডাঙৰ গছক পূজা কৰে আৰু নহলে কোনোবাই এই বিশ্ব ব্ৰহ্মাণ্ডক পূজা কৰে কোনোবাই ভগৱানৰ ব্ৰহ্মজ্যোতিক উপাসনা কৰে কোনোবাই পৰমাত্মাক উপাসনা কৰে কোনোবাই বেলেগ বেলেগ দেৱী দেৱতাৰ উপাসনা কৰে এনেকুৱা যেন ব্যক্তি নাপাব যি কাৰো উপাসনা নকৰে এনেকুৱা ব্যক্তি পাবলৈ নাই কিবা নহয় কিবা উপাসনা কৰি আছে সেইকাৰণে বিকশিত চেতনা কি এই কথা স্বীকাৰ কৰিলে যে সামথিং ইজ সুপাৰ পাৱাৰ ইজ দেয়াৰ কিবা এটা শক্তি এটা আছে যাৰ মাধ্যমত এই বস্তুবিলাক চলি আছে ইমানখিনিটো উপলব্ধি কৰে আৰু এটোকে কোৱা হয় ইভলিউশন অফ কনসিয়াসনেস এটোকে কয় চেতনাৰ ক্ৰম বিবৰ্তন আৰু এনেকে যে চেতনাৰ ক্ৰম বিবৰ্তন হৈ যেতিয়া হি কৃষ্ণক বুজিব পাৰে এবিলাক হিন্দু গীত নে হিন্দী গীত এতিয়াতো খুব ধাৰণা চলি আছে না हम हिंदू है মই সেই ভক্তিসকলক প্ৰশ্ন কৰিব খোজো আপোনালোকে যিবিলাক গীত শুনে সেইবিলাক হিন্দী ভজন নে হিন্দু ভজন এই যে এইমাত্ৰ যে বজালে এটো হিন্দু ভজন নে হিন্দী ভজন এটো হিন্দী ভজন এটো কি হিন্দু মানুহৰ ভজন নেকি বলে আমি কও এটা আৰু কৰো কিবা এটা তো এনেকে যদি আমাৰ মাজতে ডুপ্লিসিটি থাকে কপটতা থাকে আমাৰ ধৰ্ণাবিলাকৰ কিবা কামত লাগিব আপোনালোকে কওক মই এইবিলাকৰ বিৰুদ্ধকৰণ কৰা নাই বলে কৰিছে কিবা কৰিছে তো মই কমাব নেযাও কিন্তু মই যেতিয়া আহি আছিল আজি মোৰ মনত এটা প্ৰশ্ন আহিছে আসলতে আমি হিন্দু হয় জানো আজি আমি হিন্দু হয় যি আমি শুনো তেলে হিন্দুৰ কিয় তাতে প্ৰভাৱ নাই যিবিলাক আমি গীত শুনো মনোৰঞ্জনৰ কাৰণে সেইবিলাক কি হিন্দু ভজন হিন্দী কি হিন্দু ভজন নে হিন্দু ভজন হিন্দী ভজন নে হিন্দু ভজন এখানে আমি কপটতা এৰিব লাগিব বাহিৰত এটা ভিতৰত এটা এনেকে কইলো আমি যে হসাকৈ হিন্দু হয় তেনে হিন্দু ভজন হৰুক না হয় কি না এইবিলাকৰ কোনো লাগবান নহব বস্তুবিলাক কোনো আৰু পিছত আমি ধৰণা দিবলৈ যাও কি প্ৰভাৱ পৰিব সমাজৰ ওপৰত কি দেশৰ কল্যাণ কৰিব যিজনে নিজৰ আত্ম কল্যাণ কৰিব হিকা নাই এটা দেশৰ কল্যাণ কেনেকৈ কৰিব হসানে মিছা প্ৰথমে নিজৰ কল্যাণ কৰিবলৈ শিকক যেনে নিজৰ কল্যাণ কৰিব পাৰিব এইজনে আনৰ কল্যাণ কৰিব পাৰে এইকাৰণে যদি আমি হসাকে হিন্দু বুলি পৰিচয় দিছো আমিতো হিন্দু নহয় আমি সনাতনী হয় হিন্দু শব্দটো মুছলমানে দিয়া শব্দ জানে আপোনালোকে এই যে আপোনালোকে গৰ্ব কৰি থাকে হিন্দু এটো বৈদিক শাস্ত্ৰত থকা শব্দ নহয় এটো হৈছে এবিলাক সিন্ধু নদীৰ পাৰত থকা যিবিলাক যবনবিলাক তেখেতসকলে হিন্দু উচ্চাৰণ কৰিব নোৱাৰিছিল তেওঁলোকে
হিন্দু হিন্দু উচ্চাৰণ কৰিছিলে সিন্ধু নদী ক'ব নোৱাৰিছিলে তেনেকৈ হিন্দু শব্দটো আহিলে এটো আমাৰ কোনো বৈদিক শাস্ত্ৰতেই নাই আৰু ঠিক আছে যদি আপোনালোকে মানি ল'বলৈ আমি হিন্দু ধৰ্মৰ মানুহ তেন্তে আপোনাৰ কি শুনিব লাগে আপুনি আৰু শুনি আছে কি কি শুনিবলৈ কি শুনি আছে আপুনি পৰিচয় দিছে এটা আৰু বেলেগ কিবা এটা কৰি আছে এটো কি ভাল কথা ৰাস্তাত পতাকা লৈ ধৰ্ণা দিবলৈ গৈছে আমি হিন্দু ঘৰত আহি কেনে কি শুনি আছে হিন্দু ভজন শুনি আছে নে হিন্দী ভজন শুনি আছে নে ইংলিছ ভজন শুনি আছে এবিলাক এৰিব লাগিব যেতিয়া ৰামলালৰ যিদিনাখন স্থাপন হৈছিলে সেইদিনাখন সব একদম ৰামলালৰ ভক্ত হৈ গ'ল পিছদিনাখনৰ পৰা সেইদিনাখনে খালি জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম তো ইমান যদি তোমালোকে জয় শ্ৰীৰামৰ ভক্ত পিছদিনাখন ফোনত কি হেলো হেলো কৈ আছা কিয় জয় শ্ৰীৰাম নোপোৱা কি আহে কি যায় কি লোকচান হ'ব তো এনেকুৱা ধৰণৰ বস্তুবিলাক আমি ওয়েলকাম নকৰোঁ এইবিলাক কয় ডুপ্লিচিটি কি আমাৰ ভক্তি বস্তুটো কি বছৰত এদিনৰ কাৰণে ৰামলালৰ যেতিয়া মন্দিৰ স্থাপন হ'ব সেইদিনাখন এদিনৰ কাৰণে আপুনি ৰামৰ খুব ডাঙৰ ভক্ত হৈ গ'ল পিছদিনাখনৰ পৰা আকৌ কি হাই হেল্ল' চলি আছে টা এইবিলাক কি আমাৰ কালচাৰ তাৰ মানে কি কওক আমি যে বাচ্চাবিলাকে কয় টা কোৱা টা এইবোৰ আমাৰ ডিভটিবিলাকে কয় হৰে কৃষ্ণ ভক্তবিলাকে বাচ্চা কয় বাবা ক টা হে ভগৱান ৰামায়ণ পঢ়ি কিনে ৰামৰ মাক সীতা ৰামায়ণ পঢ়া শেষ হৈ গ'ল ৰামৰ মাক কি সীতা ক্লাছ দিয়ে গীতাৰ প্ৰচাৰ গীতা বিতৰণ কৰে গীতাৰ প্ৰচাৰ কৰে হৰে কৃষ্ণ জপ কৰে বাচ্চা কি ক'ব বাবা টা ক প্ৰভু টা ক হে ভগৱান এইটো হৈছে আমাৰ অৱস্থা এইটোকে পুতৌ লগা অৱস্থা তাৰপিছত আমি কওঁ গৰ্ভ সে কহো হাম হিন্দু হে তাৰপিছত কি গৰ্ভ সে কহো হাম হিন্দু এনেকৈ কৈ কিমান দিন ঠগাব আপুনি কিমান দিন ঠগাব নিজকে কিমান দিন ঠগাব বেয়া নাপাব হৰে কৃষ্ণ সঁচা কথা অকণমান তিতা লাগে কিন্তু নকলেও উপায় নাই নকৈ নোৱাৰো ফটামুখ ক'লেও লাগে ভকতৰ দুখ ক্ষমা কৰিব নকৈ নোৱাৰো ফটামুখ ক'লেও লাগে ভকতৰ দুখ তো যাই হওক আমি এই ভগৱানৰ যি 64 গুণ তো তাৰ আমি চৰ্চা কৰাৰ প্ৰয়াস কৰিছিলোঁ তো আজি পঞ্চম দিৱস তো আজি 33 নম্বৰ গুণটো এই 33 নম্বৰ গুণটো হৈছে মান্যমানকৃত মানে হৈছে তুমি জবটো পিছত কৰিবা এটা ৰাখি তেতিয়া তো মান্যমানকৃত মানে কি কৰিব লাগে আনক সন্মান প্ৰদৰ্শন কৰিব লাগে এই গুণটো ভগৱানৰ মাজত আছে আৰু যদি ভগৱানৰ মাজত আছে তো আমাৰ জীৱবিলাকৰ মাজত থাকিব লাগে কি না আমাৰ মাজতো থাকিব লাগে স্বাভাৱিকভাৱে কাৰণ আমি জীৱবিলাক হৈছে ভগৱানৰ অংশ মমৈ বংশু জীৱলোকে জীৱভূত সনাতনঃ তো আমাৰ মাজত গুণবিলাক কেলে নোহোৱা হ'ল আজিকালি আমি যেতিয়া স্কুলত পঢ়িছিলোঁ আমি যে স্কুলৰ পৰা যেতিয়া আমাৰ ছাৰবিলাক শিক্ষকবিলাকক দেখাবা আমি চাইকেলৰ পৰা নামি কিনে সন্মান প্ৰদৰ্শন কৰোঁ আজিকালি মইতো নাভাবোঁ তেনেকুৱা টিচাৰ আহিছে ষ্টুডেণ্টে চাইকেলৰ পৰা নামি টিচাৰক সন্মান কৰে আজিকালি কৰে যদি ভাল কিন্তু মইতো নাভাবোঁ যে আজিকালি কৰে আৰু আমি এই ব্যাসপীঠৰ পৰা ক'ব খোজো আমি মা দেউতাক যিমান সন্মান কৰিছিলোঁ এতিয়াও কৰোঁ মই নাভাবোঁ যে আজিকালি ল'ৰা ছোৱালী ইমান সন্মান মা দেউতাক কৰে কৰিব পাৰে কিন্তু এই পিতৃ মাতৃক আদৰ কৰাৰ যিটো ডিগ্ৰী মাত্ৰা সেইটো কমি আহিছে কিনা কেলে বহুত দেখোন ডাঙৰ স্কুল কলেজবিলাক হৈছে তো এইটো কেলে বাঢ়া নাই হাজাৰ টকা দি কিনে আমাৰ ল'ৰা ছোৱালীক পঢ়াই নাই স্কুলত পঠাই নাই তো কেলে বাঢ়া নাই কেলে মা দেউতাৰ কথা নুশুনে কিয় কাৰণ আমি আমাৰ ল'ৰা ছোৱালীক গীতা ভাগৱত পঢ়িবলৈ নিদিওঁ এইবিলাক কেতিয়া পঢ়িব লাগে বুঢ়া হ'লে দাঁত সৰিলে চকুৰে নেদেখা হ'লে কাণেৰে নুশুনা হ'লে আৰু বিশেষভাৱে যেতিয়া মৃত্যু নহয় সেই সময়ত আনি কেনে শুনাব লাগে যাতে সোনকালে মৰে এইটো নতুন পৰম্পৰা এটা হৈছে
গীতা ভাগত জীৱনটো শুনিব নালাগে কেতিয়া শুনিব লাগে যেতিয়া ঘৰত মৰি আছে বিছনাত টয়লেট পাছ কৰি আছে ঘৰৰ মানুহৰ কষ্ট হৈ আছে তেতিয়া কি কৰিব আন ভকতক আন এতিয়া কোন গীতা পাঠ কৰাই দিয়া সোনকালে যাক আৰু এইবিলাক হৈছে এইবিলাক আমাৰ তথাকথিত আমাৰ হিন্দু বিলাকৰ অৱস্থা শাস্ত্ৰ সেই কাৰণে নেকি মৰা মানুহক মাৰিবৰ কাৰণে নমৰা মানুহক মাৰিবৰ কাৰণে শাস্ত্ৰ তে কোন শাস্ত্ৰত লিখা আছে এইবিলাক মোক দেখাওক লেকেনে গীতাত লিখা আছে নে ভাগৱতত লিখা আছে তে এনেকে কি ধৰ্ম কৰা যায় এনেকে ধৰ্মৰ প্ৰচাৰ হয় তেকনে গীতাত লিখা আছে গীতাৰ 17 নম্বৰ অধ্যায়ৰ 14 নম্বৰ 15 নম্বৰ এই শ্লোকত লিখা আছে কৈছে তিন প্ৰকাৰ তপস্যা আছে কেই প্ৰকাৰ তপস্যা আছে তিনি প্ৰকাৰ এটা আছে শৰীৰৰ তপস্যা এটা আছে বাণীৰ তপস্যা আৰু এটা আছে মনৰ তপস্যা কোন এনেকুৱা স্কুল কলেজ ইউনিভাৰ্চিটি আছে আপোনালোকে কক মোক যত শৰীৰৰ তপস্যাৰ বিষয়ে শিকোৱা হয় যে কোন এখন এনেকুৱা স্কুল কলেজ ইউনিভাৰ্চিটি আছে যত বাক্যৰ বাণী কেনেকৈ ক'ব লাগে তাৰ কাৰণে ট্ৰেইনিং প্ৰশিক্ষণ দিয়া হয় কোন এনেকুৱা স্কুল কলেজ ইউনিভাৰ্চিটি আছে যত মনৰ কাৰণে ট্ৰেইনিং দিয়া হয় আছে আৰু সেইবিলাক কথা ক'ত লিখা আছে ভাগৱত গীতাত লিখা আছে ভগৱানে কৈছে আৰু ভগৱানে এনেকুৱা নহয় যে খালি ভগৱানে কৈছে আৰু নিজে পালন কৰা নাই আৰু ভগৱানে নিজে কৈছে আৰু নিজে পালন কৰিছে তো যি শৰীৰৰ তপস্যা তাৰ ভিতৰত কৈছে দেৱ দ্বিজ গুৰু প্ৰজ্ঞ পূজনং স্বচ্ছম আৰ্জৱম ব্ৰহ্মচৰ্যম অহিংসা শৰীৰং তপোচ্যতে তো শৰীৰৰ যি তপস্যা তাতে কৈছে দেৱা ভগৱানক আদৰ কৰিব লাগে দ্বিজ মানে হৈছে ব্ৰাহ্মণ বিলাকক আদৰ কৰিব লাগে গুৰু মানে হৈছে গুৰুৰ শব্দৰ অৰ্থ ক'ব নালাগে সব বুজি পায় আৰু প্ৰজ্ঞ মানে যিখন আমাতকৈ বয়সত যিসকল ডাঙৰ বয়সস্থ বুলি কোৱা হয় বয়োবৃদ্ধ বুলি কোৱা হয় সেইবিলাকক আদৰ কৰিব লাগে তো এইটো শিক্ষাই যদি নিদিয়ে তেতিয়াহ'লে আপুনি কেনেকৈ আশা কৰিব যে আপোনাৰ ল'ৰা ছোৱালীবিলাক কৰিব শিক্ষাতেই নাই কি মেট্ৰিক পাছ কৰিলে 90% লৈ সবে হাততালি বজালে গামোচা পিন্ধালে ঘৰৰ মানুহে হাজাৰ টকা কৰি চাহ তামোল খোৱালে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে 95% আৰু হাত চাপৰি বজালে গামোচা পিন্ধালে ডিগ্ৰী পাছ কৰিলে মাষ্টাৰ ডিগ্ৰী কৰিলে ডক্টৰ হ'ল ইঞ্জিনিয়াৰ হ'ল তাৰপিছত তাক যদি এইবিলাক কথা কয় কি মানিব সিলেবাছত নাই আউট অফ সিলেবাস কথা ক'লে কি শুনিব কি শুনিব আৰু তাৰপিছত আমি বিচাৰি থাকো যে আমাৰ ল'ৰা ছোৱালী আমাক খুব মান সন্মান কৰিব আদৰ সৎকাৰ কৰিব কিন্তু সপোন চাই নাথাকিব আগতে শিক্ষা দিয়ক যদি শিক্ষা দিয়া নাই এইবিলাক নাভাবিব তো সেইকাৰণে তো ভগৱানৰ এই যিটো কোৱালিটি মান্যকৃত তো পৰমেশ্বৰ ভগৱান নিজে তো মান্যকৃত তাৰ মানে হৈছে এটি গুৰু ব্ৰাহ্মণ আৰু বৃদ্ধ ব্যক্তি এই যিজনে সন্মান কৰে তেওঁক কোৱা হয় মান্যকৃত তো ভগৱানে পৰমেশ্বৰ ভগৱান নিজে কৈছে মোতকৈ শ্ৰেষ্ঠ তত্ত্ব আৰু একো নাই তো ভগৱানকহে আমি সন্মান কৰিব লাগে ভগৱানে আকৌ আমাক কেলে সন্মান কৰিব লাগে তো ভগৱান কৃষ্ণ তেওঁ যেতিয়া পাণ্ডৱসকলৰ লগত সকলো সময়তে থাকে আৰু পাণ্ডৱসকল হৈছে কৃষ্ণৰ ভক্ত কিন্তু কৃষ্ণই যেতিয়া পাণ্ডৱসকলৰ লগত ব্যৱহাৰ পাতি কৰে তেওঁৰ আদান প্ৰদান কৰে তেতিয়া তেওঁ যুধিষ্ঠিৰক যেহেতু যুধিষ্ঠিৰ বয়সত ডাঙৰ সেইকাৰণে সেই হিচাপে আদৰ কৰে প্ৰণাম কৰে ভীমকো তেনেকৈ আদৰ কৰে আৰু অৰ্জুনক সমনীয়া সখা একে বয়সৰ সেইকাৰণে অৰ্জুনক সখাৰ দৰে বন্ধুৰ দৰে ব্যৱহাৰ কৰে আৰু তলৰ নকুল সহদেৱক নিজৰ সৰু ভাতৃৰ দৰে এতিয়া নকুল সহদেৱ ভাই ভগৱানক প্ৰণাম কৰে চৰণ চুই পিনে আৰু যুধিষ্ঠিৰ মহাৰাজা কৃষ্ণকে প্ৰণাম কৰে তো সেইকাৰণে এই যে খালি ভগৱানে খালি নকয় আৰু ভগৱানে যে সন্মান কৰে যে জেনেৰেলি সমাজত যোৱাবাৰ মই এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ বেয়া পালে মাতাজী এজনীয়ে তো সেই শব্দটো মই আকৌ কৈছোঁ শাস্ত্ৰৰ কথা বৈশ্য শব্দটোৰ অৰ্থ কৈ তো শাস্ত্ৰত আহি গৈছে মই কি কৰোঁ উপায় নাই তো জেনেৰেলি মানুহে ভাবে যে নিন্দিত বুলি ভাবে কিন্তু প্ৰভুপাদে ইয়াৰ ধুনীয়া তাৎপৰ্য লিখিছে আৰু ভগৱান যেতিয়া দ্বাৰকাত প্ৰৱেশ কৰিছে ভগৱানক চাবৰ কাৰণে চব আহিছে ইমান দিনৰ পিছত কৃষ্ণ ঘূৰি আহিছে দ্বাৰকালৈ
এই যুদ্ধ কৰি কৰি মানে বাহিৰত আছে, ঘৰলৈ ঘূৰি আহিছে, সব দৌৰি দৌৰি আহিছে। কৃষ্ণই এই দ্বাৰকাৰ যেতিয়া পাইছে, দ্বাৰকাৰ বাহিৰত শংখ বজাইছে, আৰু যেতিয়া শংখ শব্দ সব দৌৰি আহিছে, আৰু ভগৱানে চবৰ ফালে চাইছে, চবকে হাঁহিছে, চবক ডাঙৰবিলাকক নমস্কাৰ কৰিছে, কাকো বিমুখ কৰা নাই। আৰু যিসকল বৈশ্যাবিলাক আহিছিলে তেওঁলোকক দিছে, তেওঁলোকক কৃষ্ণই হাঁহিছে তেওঁলোকৰ ফালে চাই। এনেকে কৃষ্ণই চবকে সন্মান কৰিছে, চবৰ লগত এনেকুৱা কৃষ্ণই কাকোকৈ অৱজ্ঞা কৰা নাই। আৰু ৰামলীলা যেতিয়া চাওঁ যে কৈকেয়ীয়ে কি কৰিছিলে ৰামৰ লগত আমিতো ক'ব নালাগে, কৈকেয়ীৰ মন থৰা। আৰু ভৰত মহাৰাজে কৈছেতো মোৰ মা নহ'লে মই কাটি পেলালো কৈছে, মোৰ মা হৈ কেনে হেৰি গ'ল। তো ৰামে যেতিয়া কৈকেয়ীৰ লগত তেনেকৈ ব্যৱহাৰ কৰিছে, ৰামে ভাল পোৱা নাই। আৰু ৰামৰ মাজত অকণমানো দ্বেষ নাই। আৰু যেনেকৈ নিজৰ মাতৃক সন্মান কৰে, তেনেকৈ ইমানখিনি কৰাৰ পিছতো প্ৰভু ৰামচন্দ্ৰই কৈকেয়ীৰ লগত তেনেকৈ ব্যৱহাৰ কৰি আছে, খুব ভাল ব্যৱহাৰ কৰি আছে, কেতিয়াও ব্যৱহাৰ কৰা নাই। আৰু চৈতন্য মহাপ্ৰভুৰ লীলাৰ কথা কয় যে চৈতন্য মহাপ্ৰভুৱে এজন সন্ন্যাসী হিচাপে তো আচলতে তেনেকৈ বেদান্ত শাস্ত্ৰ অধ্যয়ন কৰিব লাগে, এনেকৈ মায়াবাদী সন্ন্যাসীবিলাকে ভাবে। তো সাৰ্বভৌম ভট্টাচাৰ্যই কৈছে যে তুমি এই বৈদিক শাস্ত্ৰ বেদান্ত সূত্ৰ অধ্যয়ন নকৰি কেনে তুমি ৰাস্তাত কি এইবিলাক হৰে কৃষ্ণ কৰি ঘূৰি আছা ভাবুকৰ নিচিনাকে। তুমি আচলতে শাস্ত্ৰহে অধ্যয়ন কৰিব লাগে। তো তেতিয়া কৈছে মই তোমাক বেদান্ত শাস্ত্ৰৰ অধ্যয়ন, বেদান্ত সূত্ৰ শিকাম, তুমি আহা, মই ক্লাছ দিম, তুমি শুনা। এনেকৈ বহাই লৈ কেনে সাৰ্বভৌম ভট্টাচাৰ্যই ক্লাছ দিছে। চৈতন্য মহাপ্ৰভু যে স্বয়ং কৃষ্ণ 7 দিন বহি কেনে ক্লাছ শুনিছে। কেইদিন ক্লাছ শুনিছে? 7 দিন। আৰু 7 দিন ক্লাছ শুনিছে। আপোনালোকে যেনেকৈ একো নকয় না, তেনেকৈ চৈতন্য মহাপ্ৰভু পৰম্পৰাতে আপোনালোকে আছে, একো নকয়। তেনেকৈ একদম চৈতন্য 7 দিন বহি কেনে পুৰা শুনি আছে, একো নকয়। 7 দিন যেতিয়া ক্লাছ দিছে একোৱেই নকয়, তেতিয়া সাৰ্বভৌম ভট্টাচাৰ্যই সুধিছে যে মই যে ইমান দিন ক্লাছ দিলোঁ, তুমি বুজি পাইছা কি না? কাৰণ যেতিয়া প্ৰবচন কৰা হয়, যেতিয়া কোনো একো প্ৰশ্ন নকৰে, তাৰমানে তাৰ দুটা সম্ভাৱনা থাকে। এটা সম্ভাৱনা হৈছে যে যিমানবিলাক কথা কৈছোঁ চব বুজি পাইছে, আৰু দ্বিতীয় সম্ভাৱনাটো হৈছে যে যি কৈছে একো বুজি পোৱা নাই, সেইকাৰণে মনে মনে থাকে। আৰু যদি মাজত থাকে তেতিয়া প্ৰশ্ন কৰে। আৰু সেইকাৰণে আপোনালোকে ইয়াতে আছে, এটা দুটাই সম্ভাৱনা। এটা হৈছে যে চব বুজি পাইছে, নহ'লে একো বুজি পোৱা নাই। চৈতন্য মহাপ্ৰভুৱে কৈছে মই বেদান্ত সূত্ৰ মই বুজি পাওঁ, কিন্তু আপুনি যিটো ব্যাখ্যা কৰিছে মই সেইটোহে বুজি পোৱা নাই। কিন্তু ইমান সন্মান প্ৰদৰ্শন কৰিছে, জানে এইবিলাক ভুল কৈ আছে। চৈতন্য মহাপ্ৰভুৱে গম পায় সাৰ্বভৌম ভট্টাচাৰ্যই যি ব্যাখ্যা কৰি আছে এইবিলাক সম্পূৰ্ণ ভুল, কিন্তু ধুনীয়াকৈ বহি শুনি আছে। আৰু এদিন দুদিন নহয়, 7 দিন আমি শুনিম। তেনেকৈ আমি যদি গম পাওঁ যিজনে কৈ আছে পুৰা ভুল কৈ আছে, আমি কি কৰিম? লগে লগে ব্যাস আশ্ৰমত টানি চচৰাই তাক গোটেই বাহিৰ কৰি দিম নেকি না? 100% দিব। কলিযুগ হয়, 100% গোটেই উলিয়াই দিব। তো সেইকাৰণে ভগৱানে কি কৰে? সন্মান প্ৰদৰ্শন কৰে। আৰু আমাৰ কাৰণে বিশেষভাৱে যিসকলে আমি ভক্ত হৈছোঁ বা ভক্ত হ'বৰ কাৰণে চেষ্টা কৰি আছোঁ, আমাৰ কাৰণে এইটো খুব দৰকাৰী মান প্ৰদান কৰাটো। কিহৰ কাৰণে জানে? কিহৰ কাৰণে মান প্ৰদান কৰিব লাগে জানে? যদি জপ কৰিব বিচাৰিছে, হৰিনাম কৰিব কৰিছে, ভাগৱত পাঠ কৰিব বিচাৰিছে, তেনেহ'লে এটা বস্তু আপোনালোকে অৱশ্যেই কৰিব লাগিব। যে কৃষ্ণৰ প্ৰতি প্ৰেম হোৱাটো বিচাৰিছে, যদি যে আমাৰ যিসকল বৈষ্ণৱবিলাকে যেনেকৈ কৃষ্ণৰ কাৰণে কান্দি আছে, তেনেকুৱা যদি ভাৱ আমাৰ হৃদয়ত জাগ্ৰত হ'ব লাগে, তেনে এটা বস্তু শিকিব লাগিব। কি? সকলোকে সন্মান দিবলৈ শিকক। গুৰুদেৱ কৃপা বিন্দু দিয়া কৰ এই দাসে, তৃণপেক্ষা অতিহীন। গুৰুদেৱ কৃপা বিন্দু দিয়া কৰ এই দাসে, তৃণপেক্ষা। গুৰুদেৱ কৃপা বিন্দু দিয়া কৰ এই দাসে, তৃণপেক্ষা অতিহীন। গুৰুদেৱ
सकल सहने बल दिया कर सकल सहने निज मने स्पृहहीन निज मने निज मने स्पृहहीन निज मने सकले सम्मान करिते सकति सकले सम्मान करिते सकति देहनाथ यथा यथा देहनाथ यथा यथा देहनाथ यथा यथा देहनाथ। तो চাৰিটা বস্তু কৈছে কি কৈছে গুৰুদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছে কৃপা বিন্দু দিয়া কৃপা কৰ আমি সকলোৱে কৃপা বিচাৰো না ভগৱানৰ ওচৰত ভগৱান কৃপা কৰ প্ৰভু কৃপা কৰ তো কি কৃপা বিচাৰিব লাগে গুৰুদেৱ কৃপা বিন্দু দিয়া কি কৰো এই দেশে তৃণপেক্ষা অতিহীন মই যাতে ৰাস্তাত পৰি থকা এটুকুৰা ঘাঁহতকৈ বেছি হীন বুলি মই নিজকে ভাবি লওঁ তৃণপেক্ষা অতিহীন সকলে সম্মান করিতে সকতি আর শক্তি দিয়ক মই যে সকলকে সম্মান কৰিব পাৰো হ্যাঁ যদি এটু নহয় এটু কৰিলে কি হ'ব তবে তো গাইব হরি নাম সুখে তবে তো গাইব হরি নাম সুখে তবে তো গাইব হরি নাম সুখে তবে তো अपराध हबे हत अपराध हबे हत अपराध हबे हत अपराध हबे তবে তো গাইব হরি নাম সুখে হরি নাম যেটা জপ কৰিম কীৰ্তন কৰিম যে সুখৰ অনুভূতি হ'ব লাগে তেতিয়া হলে এইগিলা কৰিব লাগে কাৰণ এটো অৱশ্যই আৱশ্যক এজন ভক্তৰ কাৰণে অৱশ্যই মান দিব লাগিব আৰু এই জগতৰ নিয়ম হৈছে আপুনি মান দিবই লাগিব ভক্ত হলেও দিব লাগিব নহলে যদি বেপাৰ বাণিজ্য কৰে তেতিয়া মান দিব নালাগিব কাস্টমাৰক যদি মান নিদিয়ে আপোনাৰ পৰা বস্তু লবলৈ আহিব হা মান দিব দাদা আহক কেনে আছে দাদা ভক না ভালে আছে তো নকলে আহিব কোনবা আপুনি যে কয় এফালে বস্তু এনে সজাই ৰাখিছে নেকিন বলে কিনিব ঘৰৰ পৰা ৰাতিপুৱা এনে টোপলা বান্ধি কেনে লৈ আহিছো না সজাই থবৰ কাৰণে কিন বস্তু এনে কলে কিনিব নম্ৰ হ'ব লাগিব যদি এই জড় জগতক এই বস্তুবিলাকৰ কাৰণে যদি নম্ৰ হ'ব লাগে তেলে ভগৱানৰ এটা আধ্যাত্মিক বস্তুৰ কাৰণে নম্ৰ হওঁতে কি আহে কি যায় বাবা এই জড় জগতৰ খন্তেকে বস্তুবিলাকৰ কাৰণে আমি নম্ৰতা হওঁ যেনেকে এটা ট্ৰেইন ৰাখিব যদি পিলপিলি যিসকলে চলায় তেখেতসকলে যদি গাড়ীত বহি কেনে বহিতে মোবাইল চাই থাকে মানুহ নিজে নিজে আহি বহিব কি কৰিব লাগিব ট্ৰেইন লগাৰ আগতে যাব লাগিব দাদা ক'ত যাব সুধিব লাগিব তেতিয়া আহিব নহলে 10খন পিলপিলি আছে না যা মোৰ বেলেগখনত যাম কোনে যে বহি থাকে বহিলে বহিব নবলে কি আহে কি যায় হ'ব তেনেকে যাব লাগিব দাদা ক'ত যাব সুধিব লাগিব নহলে ক'ত যাব তো সেই কাৰণে দিব যদি সন্মান দিবই লাগে এটো স্বভাৱ এটো ইউ ক্যান এস্কেপ ইট কোনো বলে মই বলে মন্ত্ৰী হৈ গলো মই এটা কাকো সন্মান চলিব 5 বছৰ যদি হে ঘৰ লগে লগে মানুহ পাব্লিক কৰছে যায় আপোনাৰ বহুমূল্য ভক্ত আর কেটে কেটে তো রাজনীতিবিদে গৈ কেনে ভুৰিত ধৰে জানে কোনেও ৰেহাই নাপায় এই জগতত মান দিবই লাগিব যদি মান দিবই লাগে খন্তিকে দুই দিনে বস্তুৰ কাৰণে কিয় মান দিয়ে ভাল দামী বস্তু লগ না ভাই
যদি মান দিবলৈ আপুনি লাগেই মান দিবই লাগে ৰেহাই নাপায় ভাল ভাল বস্তু লওক না যিবিলাক বস্তু ক্ষয় হৈ যায় তে ক্ষয় হোৱা বস্তু কেলে লয় এনেকুৱা বস্তু লওক যেটো ক্ষয় হৈ নাযায় সদায় থাকিব সেইকাৰণে বুদ্ধিমান মানুহে কি কৰে তেখেতসকলে ভগৱানৰ কাৰণে ভগৱানলৈ যুক্ত বস্তু বিচাৰে শাশ্বত বস্তু সনাতন বস্তু তেলে ভগৱানৰ বিচাৰে তো তাৰ পিছৰ কোৱালিটি ভগৱানৰ হৈছে দক্ষিণহ মানে হৈছে জেন্টল তো জেন্টল মানে হৈছে তো ভগৱানে কেতিয়াও হিন্দীত কয় ঘমণ্ডি অহংকাৰী নহয় কৃষ্ণ কেতিয়াও অহংকাৰী নহয় দাম্ভিক নহয় তো এতে ৰামায়ণত বৰ্ণনা কৰা আছে যে প্ৰভু ৰাম যেতিয়া যুদ্ধ কৰি আছিল ইফালে সমুখত ৰাৱণে ৰথৰ ওপৰত যুদ্ধ কৰি আছে আৰু ইফালে প্ৰভু ৰামে কি কৰিছে হনুমানক লগত লৈ যুদ্ধ কৰি আছে ৰামৰ ৰথ নাই তে ইন্দ্ৰই দেখা পাইছে যেটো সমান হ'ব লাগে না যুদ্ধ কৰিলে সেইকাৰণে ইন্দ্ৰই নিজৰ ৰথ পঠাই দিছিল আৰু যেতিয়া ৰথখন দিছে তে প্ৰভু উঠি কেনে ইন্দ্ৰৰ যি ৰথৰ সাৰথি মাতালিক কৈছে একচুয়ালি মোক বেয়া নাপাবা মই যেটো ৰথত উঠিলো তোমাক কিবা আদেশ দিব লগা হ'ব পাৰে কাৰণ ৰথত যেতিয়া উঠিব তেটো যে যুদ্ধ কৰে হিটো আৰু হাতজোৰ কৰি কৈ থাকিব নোৱাৰে না আচ্ছা প্ৰভু ৰথখন ইফালে লওক যুদ্ধই কৰিব নে ৰথৰ সাৰথিক হেৰি কৰি থাকিব আদৰ সন্মান কৰি থাকিব হয় কি না তেটো জোৰকে ক'ব লাগিব না আৰু ভৰিৰে কিক মাৰিব লাগিব যদি বাওফালে যাব লাগে কি ক'লে বাও ভৰিৰে কিক মাৰিব লাগিব কাক মাৰিবলৈ ৰথৰ সাৰথিক নহলে কেনে ক'ব কথা কৈ থাকিব নেকি আপুনি ৰথখন কোনখালে নিব লাগে ৰথৰ সাৰথিক গম নাপাব নহয় ভৰিৰে বোধে ইংগিত দিয়ে নেকি মই শুনিছো যে কৃষ্ণ যে ৰথ চলাইছিলে তো অৰ্জুনে বোলে যেতিয়া নাজানো শাস্ত্ৰত মই ভক্তৰ মুখ শুনিছো যদি বাওফালে যাব লাগে তেতিয়া ভৰিৰে তেনেকে গুৰ মাৰি কেনে ইংগিত দিয়ে মানে কৃষ্ণ কিদনে কল্পনা কৰে কিমান কিক খাইছে অৰ্জুনৰ তাৰপিছত ৰথ চলাই আছে তো আমিতো তেনেকে কিক খালে ৰথেই চাও ৰথৰ চলোৱা চাকৰি এৰি দিম বেলেগ চাকৰি কৰিম যে ইমান লাট খাই থাকিব লাগে না বেলেগ চাকৰি কৰিম আমাৰ লাট খোৱাটো ভাল নালাগে কৃষ্ণৰ কাৰণে লাট খাব পাৰিলে ভাল ভগৱানৰ কাৰণে তো ইমান নম্ৰতা ভগৱানে আকৌ কিয় আদেশ কৰিব নোৱাৰে কোনে আদেশ কৰিব তেন্তে ভগৱানেতো আদেশ কৰিব না তথাপি ভগৱানে নম্ৰতা প্ৰকাশ কৰিছে তো সেইকাৰণে এইবিলাক যেতিয়া দেখাইছে এইবিলাক যেতিয়া দেখে শুনে ভক্তবিলাকৰ হৃদয় গলি যায় তেওঁলোকে মত্ত হৈ পৰে এনেকুৱা ব্যক্তি প্ৰভু ভগৱানৰ ইমান ডাঙৰ গুণ আছে মহান গুণ আছে যেতিয়া সাগৰত দলং বান্ধিব লাগে তো সাগৰক কৈছে যে মোক ৰাস্তাটো দে মই যাব লাগে সাগৰে পাত্তাই দিয়া নাই সাগৰে কি কৰা নাই কেৰেপ কৰা নাই আমাৰ ভাষাটোকে কেৰেপ নকৰা বুলি কয় আৰু প্ৰভু ৰামচন্দ্ৰই সাগৰৰ পাৰত 3 দিন তাতে বহি কেনে ধ্যান কৰি আছে একো কোৱা নাই ইমান নম্ৰতা তো ভগৱানৰ আৰু এটো কি কয় 35 নম্বৰ কোৱালিটি এটো হৈছে উদাৰ লিবাৰেল বিনয়ী তো ভগৱান ইমান উদাৰ যে ভগৱানে ভক্তৰ মাজৰ যেনে দুখ এই দুখবিলাক নাছে তো আমি অক্ৰুৰৰ কথা শুনিছো অক্ৰুৰ ভগৱানৰ ভক্ত হয় কিন্তু অক্ৰুৰে কি কৰিছিলে যে শ্যামন্তক মণি কৃষ্ণলীলাত বনাই শ্যামন্তক মণি যে চুৰি কৰে সেইটো ষড়যন্ত্ৰ তাতে অক্ৰুৰ জড়িত হৈ আছিল কল্পনা কৰিব পাৰে ভক্ত হয় শুদ্ধ ভক্ত ভগৱানৰ কৃষ্ণৰ ভক্ত আৰু কি কাম কৰি আছে প্ল্যানিং কৰিছে শ্যামন্তক মণি কেনে চুৰি কৰিব লাগে আৰু চুৰি হৈ গল কৃষ্ণ কি নাজানে যে অক্ৰুৰ জড়িত হৈ আছে অক্ৰুৰ যে এতে জড়িত হৈ আছে কৃষ্ণ এনেকে দেখাইছে যে কৃষ্ণ একো নাজানে এনেকে দেখাইছে ধৰাই নাই অক্ৰুৰে শ্যামন্তক মণি চুৰি কৰিলে তাৰ পিছত কৃষ্ণকে অক্ৰুৰ ভক্ত হিচাপে চাই আছে তো তাৰ মানে হৈছে যে ভগৱানে ভক্তই কি ভুল ত্ৰুটি কৰিছে এইবিলাক চাই নাথাকে যে ভগৱানে চাই যে ভক্তই মোৰ সেৱা কৰিব বিচাৰিছে কি ভাবেৰে ভগৱানৰ সেৱা হেতুতে ভগৱানে চাই কেনে ভগৱানৰ উদাৰতা যে ভগৱানে ভক্তৰ কেনে দুখটো নাচায় কেৱল সেৱাৰ কথাই বিবেচনা কৰে আৰু কৈছে
যে ভগৱানৰ এটা অৱতাৰ আছে, যে ভগৱানৰ বিগ্ৰহ আছে, জগন্নাথ বলদেৱ সুভদ্ৰা, জয় জগন্নাথ স্বামী। জগন্নাথৰ চাবচোন চকুকেইটা বন্ধ কৰে নে কেতিয়াবা? জগন্নাথৰ চকুৰ পতাই নাই, কেনেকৈ চকু বন্ধ কৰিব? চকু পতা থাকিলে বন্ধ হ'ব। এইটো চকু পতা আছে না, এইটো বন্ধ হয়। জগন্নাথৰ চকুৰ পতাই নাই, চকুকেইটাহে আছে। তো কয় যে জগন্নাথে সদায় এনেকৈ চাই থাকে, যিজন মোৰ সন্মুখত আহিছে মোৰ ভক্ত, আৰু সেই হিচাপে দুখ একোৱেই নাচায়, কেৱল ভালটোৱেই চায়। মোৰ ওচৰত আহিছে মোৰ ভক্ত। তো সেইকাৰণে ভগৱানৰ মাজত এই কোৱালিটি আছে উদাৰ, লিবাৰেল। আৰু ভগৱানৰ যি লজ্জা কৰাৰ স্বভাৱটো জীৱবিলাকৰ মাজতো আছে, লজ্জা কৰা। তো সেইকাৰণে যিটো ভগৱান, জীৱবিলাক হৈছে ভগৱানৰ অংশ, সেই হিচাপে এই ভগৱানৰ মাজত এই গুণটো থাকিব লাগিব। যদি ভগৱানৰ মাজত এই গুণটো নাই, লজ্জা কৰে, তেতিয়া আমাৰ মাজত কেনেকৈ আহে? সাগৰৰ যদি এটা বিন্দু পানী যদি আমি পৰীক্ষা কৰোঁ, তাত কি পাওঁ? তাৰ লৱণ থকা গুণটো পাওঁ। এটা বিন্দু, এটা ড্ৰপ অফ ৱাটাৰ যদি আমি পৰীক্ষা কৰোঁ, তেতিয়াহ'লে আমি গম পাওঁ যে সাগৰৰ গোটেই পানীখিনিৰ গুণাগুণটো আমি গম পাই যাওঁ, হয় কি না? সেইকাৰণে যিহেতু জীৱৰ মাজত এই গুণটো আছে, এইটো ভগৱানৰ মাজত, এইটো ভগৱানে কৰে যেতিয়া গোবৰ্ধন লীলাৰ সময়ত, যে গোবৰ্ধন ধাৰণ কৰি আছিলে আৰু সবেই গোবৰ্ধন পাহাৰৰ তলত আছে, গোপীবিলাক আছে, গোপকুমাৰবিলাক আছে, নন্দ মহাৰাজ আছে, পিতৃ মাতৃ গোটেইবিলাক, সকলো গোমাতাবিলাক আছে, গৰু পোৱালীবিলাক আছে, আৰু 7 দিন 7 ৰাতি। তো এটা সময়ত কৃষ্ণই এই গোপীবিলাকলৈ চালে। আজি গোপীবিলাকলৈ চালে, যদি গোপীবিলাকলৈ যে চাইছে, তেতিয়া হাতটো কঁপিছে, এনেকৈ ঠক ঠক এনেকৈ কঁপিছে। তো যে কঁপিছে, তেতিয়া বাকীবিলাকে ভাবিছে এই গোবৰ্ধন পাহাৰতে বাগৰি পৰিব। চবেই একদম লাঠি চাঠি লৈ কেনেকৈ ধৰিছে, টাককৈ ধৰিছে। চবেই গোপকুমাৰৰ লাফাল, গৰু চাৰে না, গৰু চাৰে লাঠি থাকে না, এই কৃষ্ণ চিন্তা কৰিব নালাগে, আমি আছো, এনেকৈ লগাই দিছে। আৰু তেতিয়া এই যে ঘটনাটো দেখিছে, লাঠি লগাই দিছে না, তেতিয়া বলৰামে ভাবিছে, আৰে কৃষ্ণ হৈছে ভগৱান, গোবৰ্ধন কেনেকৈ পৰিব? গম নাপায়, সেইকাৰণে এটা লাঠি লগাই দিছে। আৰু লাঠিৰেনো কেনেকৈ গোবৰ্ধন ধাৰণ কৰি ৰাখিব? তো বলৰামে হাঁহিছে। আৰু যেতিয়া বলৰামে যেতিয়া হাঁহিছে, তেতিয়া কৃষ্ণই কি ভাবিছে? মই যে গোপীবিলাকক চাইছো, সেই কথা বলৰামে গম পাইছে। তো কৃষ্ণই কি ভাবিছে? তো মই যে গোপীবিলাকক চালো, সেই কথা মোৰ দাদাই গম পাই গ'ল, বহুত লাজ পাইছে। তাৰপিছত কৃষ্ণই বহুত লাজ পাইছে, কৈছে দাদাই গম পালে মোৰ কথাটো। কিন্তু বলৰামে সেইটোৰ কাৰণে হাঁহা নাছিলে। বলৰামে হাঁহিছিলে যে এই লাঠিবিলাক যে লগাইছে গোবৰ্ধনত, বাকীবিলাকে, আৰে তহঁতে নাজানো যে কৃষ্ণ কোন হয়। তেনেকৈ তো এই কৃষ্ণৰ সেইটো লজ্জাৰ কথা এনেকৈ উল্লেখ কৰা আছে। আৰু ভগৱানৰ এটা খুব ভাল গুণ, যিটো আমাৰ সকলোৰে কাৰণে খুব প্ৰেৰণা, আমি সকলোৰে কাৰণে এইটো খুব দৰকাৰী। এইটো হৈছে যে ভগৱান হৈছে শৰণাগত পালকঃ। ভগৱান হৈছে শৰণাগত পালকঃ। যদি কোনোবাই ভগৱানৰ শৰণ লয়, তেনেহ'লে এই তেওঁৰ দায়িত্বটো, তেওঁৰ ভৰণ পোষণৰ দায়িত্বটো হৈছে কৃষ্ণ। তো বজাৰৰ পৰা যেতিয়া জন্তু এটা কিনি আনে, তে সি চিন্তা কৰে নেকি ক'ত খাম, ক'ত শুম? তাৰ খোৱা লোৱাৰ বজাৰ আহোঁতে বজাৰ কৰি লৈ আহে নেকি? মালিকক কয় নেকি মোকতো আজি কিনি লৈ আহিলে, বজাৰটো কৰক, কয় নেকি? একো চিন্তা নাই। ঘৰত যে মাতাজী থাকে, মাতাজী চিন্তা কৰে নেকি ক'ৰ পৰা বজাৰ আহিব, কি আহিব, ক'ৰ পৰা টকা আহিব? তাই বছ ঘৰ কাম কৰি থাকে, টেনশ্যন নাই। আৰু কাৰোবাৰ ঘৰত যে চাকৰ থাকে, চাকৰ বাকৰে চিন্তা কৰে নেকি ক'ৰ পৰা খোৱা আহিব, ক'ত খাম, ঠাণ্ডা দিন আহিলে গৰম কি কাপোৰ পিন্ধিম? তো সেইকাৰণে শৰণাগতি মানে, যে আমি যে কওঁ শৰণ লোৱা, তো শৰণাগতি মানে কি? শৰণাগতি মানে কি? হৰে কৃষ্ণ, শৰণাগতি মানে কি? আমি যে কওঁ শৰণ লোৱা, শৰণাগতি মানে কি? চবেই যে কয় আমি শৰণ ললো, শৰণাগতি মানে কি কওক? ভগৱানৰ আশ্ৰয় ললা। অ'কে, ভাল কথা। শৰণাগতি মানে কি? ভগৱানৰ আশ্ৰয় ললা। মই কেনেকৈ গম পাম তুমি যে আশ্ৰয় ললা? মুখেৰেতো কৈ দিলা মই আশ্ৰয় ললো, কিন্তু ভগৱানে কেনেকৈ গম পাব তুমি আশ্ৰয় ললা?
কওক কোনে কব ভগৱানে কৃষ্ণ কেনেকৈ গম পাব যে ভক্তজনে কলে মই শৰণ ললো কিন্তু কেনেকৈ গম পাব যে কৃষ্ণ এইজন ব্যক্তি মোৰ শৰণ ললে অন্তৰ্যামী অন্তৰ খবৰ সব জানে তেওঁ অন্তৰ্যামী তেওঁ অন্তৰ খবৰ সব জানে ওকে তো ছয়টা বস্তু কৃষ্ণ অৱশ্যেই জানে আপুনি কোৱা কথাটো সঁচা আমি কৃষ্ণৰ শৰণাগত হৈছো নে নাই কৃষ্ণ অৱশ্যেই জানে তো পৰীক্ষা কৰিবৰ কাৰণে ছয়টা বস্তু এই ছয়টা বস্তু যদি আছে তেতিয়াহ'লে গম পাব যে আপুনি শৰণাগত আপুনিও গম পাব কৃষ্ণটো গম পাবই আৰু আপুনিও গম পাব লাগিব না শৰণাগত হৈছো কি না কি না আমি গম পাব নালাগিব আমিতো গম পাব কৃষ্ণটো জানে আমি গম পাব নালাগিব তাৰ কাৰণে কৈছে ছয়টা বস্তু নম্বৰ 1 অনুকূলস্য সংকল্প ভক্তিৰ কাৰণে জীৱনবিলাক অনুকূল কৃষ্ণৰ কাৰণে জীৱনবিলাক যিটো বস্তু কৃষ্ণই ভাল পায় কৃষ্ণৰ প্ৰতিবিধানৰ কাৰণে জীৱনবিলাক বস্তু যদি গ্ৰহণ কৰে এটো নম্বৰ 1 অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম আৰু যিটো বস্তু কৃষ্ণই বেয়া পায় কৃষ্ণৰ প্ৰতিবিধানৰ হেতু ত্যাগ কৰিব লাগিব अनुकूलस्य संकल्प प्रतिकूलस्य वर्जनम रक्षिष्यति विश्वासो আৰু কৃষ্ণই মোক ৰক্ষা কৰিব কৃষ্ণই মোক কি কৰিব ৰক্ষা কৰিব ৰাখে কৃষ্ণ মাৰে কৃষ্ণ ৰাখে কে দৃঢ় বিশ্বাস মোক আৰু বেলেগ কোনো প্ৰটেক্টৰ নালাগে ৰক্ষিষ্যতি বিশ্বাসো গুপ্তৃতে বৰণং তথা আৰু মোৰ ভৰণ পোষণৰ দায়িত্ব কোন কৃষ্ণই ল'ব মোৰ একো চিন্তা নাই ভৰণ পোষণৰ কাৰণে চিন্তা নাই আত্মনিক্ষেপ মানে হৈছে কায় মন বাচা ভগৱানক অৰ্পণ কৰা সব ভগৱানক অৰ্পণ কৰা আৰু কাৰ্পণ্য হৈছে নম্ৰতা এই ছয়টা বস্তু যদি আছে তেতিয়াহ'লে গম পাব যে আপুনি ভগৱানৰ শৰণাগত হৈছে আৰু যদি নাই তেনেহ'লে কৃষ্ণই জানে আৰু আপুনিও জানিব লাগে যে আপুনি ভগৱানৰ শৰণাগত হোৱা নাই বুজি পালে এনেকৈ শাস্ত্ৰত লিখা আছে দৈন্যয়াত্মা নিবেদন গুপ্তৃতে বৰণ দৈন্যয়াত্মা নিবেদন গুপ্তৃতে বৰণ অৱশ্য ৰখিবে কৃষ্ণ বিশ্বাস পালন হে কৃষ্ণ বিশ্বাস পালন ভক্তি অনুকূল মাত্ৰ কাৰ্যৰ স্বীকাৰ ভক্তি ভক্তি প্ৰতিকূল ভাৱ বৰ্জনাঙ্গীকাৰ ভক্তি প্ৰতিকূল ভাৱ ভক্তি প্ৰতিকূল ভাৱ বৰ্জনাঙ্গীকাৰ কুল ভাৱ ভজনাঙ্গিকা সরঙ্গ শরণাগতি হইবে যাহার সরঙ্গ তাহার প্রার্থনা শুনে শ্রীনন্দ কুমার তাহার প্রার্থনা শুনে
তো সরঙ্গ শরণাগতি হইবে যাহার তাহারা প্রার্থনা শুনে শ্রীনন্দ কুমার আমি যে ভগবানের প্রার্থনা করো কার প্রার্থনা ভগবানের ওচৰলৈ যাব কৃষ্ণই কব ঠিক আছে কোৱা ভক্ত তোমাৰ কি সমস্যা কাৰ প্ৰাৰ্থনা শুনিব যাৰ সৰঙ্গ শরণাগতি আছে সবৰ প্ৰাৰ্থনা কৃষ্ণৰ ওচৰত গৈ নাপায় সবৰ প্ৰাৰ্থনা গৈ কৃষ্ণৰ ওচৰত নাপায় সেইকাৰণে শৰণাগতি বুলি ক'লে যিসকলে কয় যে মই শৰণ ললো তেনেহ'লে মনত ৰাখিব এই ছয়টা বস্তু কি মই আকৌ এবাৰ কৈছো ভক্তিৰ কাৰণে অনুকূল বস্তু গ্ৰহণ কৰা প্ৰতিকূলবিলাক ত্যাগ কৰা আৰু এই বিশ্বাস কৰা যে কৃষ্ণই মোক ৰক্ষা কৰিব আৰু মোৰ ভৰণ পোষণ কোনে কৰিব কৃষ্ণই কৰিব আৰু ভগৱানক সম্পূৰ্ণভাৱে আত্মসমৰ্পণ কৰা আৰু নম্ৰতা দৈন্যতা এই ছয়টা বস্তু থাকিলে তাকে কয় শৰণাগত তো যাই হোক তো শৰণাগতিৰ খুব ধুনীয়া উদাহৰণ ৰামায়ণত উল্লেখ কৰা আছে যে যেতিয়া যুদ্ধ হ'ব আৰু প্ৰভু ৰামচন্দ্ৰই সাগৰৰ পাৰত সেতু বনোৱাৰ আগতে তাত ৰখি আছে আৰু সেই সময়ত বিভীষণ তেওঁৰ দাদাৰ লগত কাজিয়া কৰি কেনে তেওঁৰ কাৰণে বিভীষণ আছিলে ভক্ত আছিলে আৰু বিভীষণে সদায় উপদেশ দিয়ে ৰাৱণক বুজাই থাকে তো ঘূৰাই দিয়ে না সীতাক ঘূৰাই দিয়ে এনে ভাল ভাল উপদেশ দিয়ে তো ৰাৱণে কয় তোক মই এটা ক্লাছ দিবৰ কাৰণে ৰাখিছো নেকি এটা যুদ্ধ কৰিব লাগে তোক ক্লাছ দি আছা মোক তই মোৰ ভাই হলি নহলে তোক মই এটাই মাৰি পেলালো কৈছে কি কৈছে ৰাৱণে কৈছে তই মোৰ ভাই হলি নহলে বেলেগ কোনোবা হলে তোক মই এটাই মাৰি পেলালো হয় আৰু বিভীষণো কম নহয় বিভীষণে কি কৈছে জানে কৈছে তোমাৰ নিচিনা ব্যক্তিক চুলিৰে সুচৰাই টানি লৈ যাব লাগে তেতিয়াহে তুমি কি জানে এইবিলাক কথাবিলাক বুজিবা তোমাৰ নিচিনা ব্যক্তি কি কৰিব লাগে চুলিৰে সুচৰাই লৈ যাব লাগে তুমি যিসকল ব্যক্তিক তোমাৰ বন্ধু বুলি ভাবি আছা সেইবিলাক আচলতে তোমাৰ বন্ধু নহয় সেইবিলাক তোমাৰ শত্ৰু আৰু তুমি এই কথা বুজি পোৱা নাই এতিয়া কাৰণ যিসকল ৰাৱণৰ মন্ত্ৰীবিলাক আছিলে সেইবিলাকে ৰাৱণক উঠাই দিয়ে আৰে আপোনাক কি আপুনি জানে আপুনি যেতিয়া ধনুষ লৈ কেনে টাংকাৰ মাৰি দিয়ে দেৱতাবিলাক পলাই যায় এই ৰামটো মানুহ হয় কি ভয় কৰিব লাগে আপুনি আমি আছো ন আপোনাৰ লগত এনেকে উঠাই দিয়ে কৈছে বিভীষণে কৈছে এইবিলাক আপোনাৰ মিত্ৰ নহয় এইবিলাক কৈছে আপোনাৰ শত্ৰু আৰু যেতিয়া বিভীষণ ৰামৰ ওচৰত আহিছে শৰণ ল'বৰ কাৰণে আহিছে তোৰ প্ৰভু ৰামে সুধিছে ভক্তবিলাকে সুধিছে কি কৰিম লম কি না যিমান বিলাক আছিল এই নাই ল'ব নালাগে বাপৰে বাপ ৰাক্ষসৰ হয় কি কেতিয়া কি ৰূপ ধাৰণ কৰিব একো ঠিকনা নাই মাৰি পেলাক কৈছে এটি মাৰি পেলাক তাৰপিছত যে হনুমানক সুধিছে হনুমানে কৈছে লৈ লওক আমাৰ পাৰ্টিত লৈ লওক বুলি কৈছে হনুমানে কি কৈছে লৈ লওক আমাৰ পাৰ্টিত আৰু তাৰপিছত ৰামে তেওঁক গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰাই নহয় আৰু ৰামে কি কৰিলে লগে লগে সাগৰৰ পাৰত কৈছে যা সাগৰৰ পৰা পানী লৈ আহা বেলেগ বেলেগ সাগৰৰ পানী লৈ মই এটা কি কৰিম অভিষেক কৰিম ৰাজ অভিষেক কৰিম অভিষেক কৰা মানে আগলৈ ৰজা কোন হ'ব লংকাৰ ৰজা কোন হ'ব বিভীষণ তো অভিষেক কৰি দিলে অভিষেক কৰা মানে কি হ'ল নে ৰাৱণ মৰিলে আৰু তো ই ৰজা হ'ব লাগিব ৰাৱণটো মৰিব লাগিব না কেনেকৈ ৰজা হ'ব ভগৱানে অভিষেক কৰি দিলে বিভীষণ ৰজা হ'লতে হনুমানে সুধিছে নাই ভক্তক সুধিছে যে প্ৰভু আপুনিতো হনুমানক অভিষেক কৰাই দিলে এতিয়াতো এইটো ৰজাটো হ'ব লংকাৰ ৰজা হনুমান হৈ যাব কি কয় বিভীষণ হৈ যাব কাইলৈ যদি ৰাৱণ আহি কেনে আপোনাৰ শৰণাগত হয় তেতিয়া কি কৰিব ৰাৱণক কোন ৰজা পাতিব বিভীষণ আহিলে বিভীষণক ৰজা বনাই দিলে আপুনি কাইলৈ যদি ৰাৱণ আহি যায় আপোনাৰ প্ৰভু মই আপোনাৰ শৰণাগত হ'লে আপুনি কি কৰিব কোন ৰজা বনাব কৈছে মই ৰাৱণ যদি আহে ৰাৱণক মই মোৰ বৈকুণ্ঠৰ ৰজা বনাই দিম বৈকুণ্ঠপতি বনাই দিম বৈকুণ্ঠৰ সিংহাসন দি দিম ভক্ত কৈছে প্ৰভু বৈকুণ্ঠটো সেইটোতো আপোনাৰ জাগা আপুনি যে বৈকুণ্ঠ আপুনি ক'ত থাকিব তেন্তে আপোনাক ক'ত এটা জাগা লাগে যে প্ৰভুৱে কৈছে মই হনুমানৰ হৃদয়ত থাকিম মোৰ ৰাজ্য হৈছে হনুমানৰ হৃদয় মই হনুমানৰ হৃদয়ত ৰাজ্যত্ব কৰিম দিছ ইজ শ্ৰীৰাম দিছ ইজ ভগৱান দিছ ইজ কৃষ্ণ সেইকাৰণে কৈছে ভগৱানৰ এটা বহু ডাঙৰ গুণ সেইটো হৈছে শৰণাগত পালক যে কোনোবাই যদি ভগৱানৰ শৰণত আহে ভগৱানে নিৰাশ নকৰে যোনে আহক নিৰাশ নকৰে
যি প্ৰাণী যদি জীৱ জন্তু আহে তাকো নিৰাশ নকৰে ভগৱান আৰু তাৰ পিছৰ যেটো ভগৱানৰ গুণ হেতু আছে সুখী তো ভগৱানে সদায় কি হৈ থাকে ভগৱান সুখী হৈ থাকে তো ভগৱানে কেতিয়া দুখে স্পৰ্শ নকৰে ভগৱান হৈছে আত্মাৰাম তেনেকুৱা আছে তো আৰু ভগৱানৰ পিছৰ কোৱালিটি হৈছে 39 নম্বৰ যেটো গুণ হৈছে ভগৱান হৈছে ভক্ত সুহিত তো ভগৱানে সদায় ভক্তবিলাকৰ কথা চিন্তা কৰি থাকে ভক্তবিলাকে যেনেকে ভগৱানৰ কথা চিন্তা কৰি থাকে আৰু ভগৱানে সদায় ভক্তবিলাকৰ কথা চিন্তা কৰে তো ভগৱানে কৈছে মই ভক্তৰ বাহিৰে মই একো নাজানো ভক্তবিলাকে মোৰ বাহিৰে একো নাজানে তো মই সদায় ভক্তবিলাকৰ কথা চিন্তা কৰি থাকো আৰু ভক্তবিলাকে মোৰ কথা চিন্তা কৰি থাকে আৰু যেতিয়া কৃষ্ণ বৃন্দাবনৰ পৰা গুচি গৈছিলে মথুৰালৈ আৰু তেতিয়া কৃষ্ণ কৈছিলে মই ঘূৰি আহিম বুলি পিছত ঘূৰি নাহিলে আৰু গোপীবিলাকে সদায় কৃষ্ণৰ কথা চিন্তা কৰি আছে কৃষ্ণ কেতিয়া ঘূৰি আহিব আৰু বহুত দুখত কাতৰ হৈ আছিল কাতৰ হোৱাই নহয় তেওঁলোকে পাগলনি হোৱাৰ দৰে হৈ গৈছিল পাগল মানুহ যেনেকৈ থাকে না পাগল হৈ গৈছিল উন্মত্ত হোৱা বুলি কয় উন্মত্ত হৈ পৰিছিল আৰু তেতিয়া কৃষ্ণই কি কৰিছিলে উদ্ধৱৰ হাতত চিঠি লিখি কেনে খবৰ পঠাইছিলে গোপীবিলাকৰ কাৰণে তুমি যোৱা উদ্ধৱ তুমি যোৱা গৈ কেনে তো তেওঁলোকক কবা কি বুলি কবা যে মই আহি আছো আহা নাই আহিম বুলি খালি খবৰটো দিছে আৰু নাহেতো নাহে বহুত বেলেগ লীলাবিলাক কৰিব লাগিব না তো খবৰ দিবৰ কাৰণে কৈছে তো এই যে ভগৱান যে উদ্ধৱক যে পঠাইছিলে আৰু গোপীবিলাকে ভগৱানৰ প্ৰতি যিটো বিৰহ সেই বস্তুটো সেই গোটেই ঘটনাটো শ্ৰীমন্ত শংকৰদেৱে এটা বৰগীতত খুব ধুনীয়াকৈ তৈয়াৰী কৰিছে উল্লেখ কৰিছে লিখিছে কোনোবাই জানে বৰগীতটো যিটো গীতত এই যে ভগৱানে ভক্তবিলাকৰ কাৰণে ইমান যত্ন লয় আৰু গোপীবিলাকৰ দুখ দেখি কেনে কৃষ্ণই বহুত কষ্ট পাইছে আৰু উদ্ধৱক পঠাইছে কোনোবাই জানে উদ্ধৱ চলহ গোকুলে লায় উদ্ধৱ চলহ গোকুলে লায় উদ্ধৱ চলহ গোকুলে লায় আরে হামু বিনে গোপীর তিলক যুগ যায় উদ্ধব চল গোকুলে লায় হামু চিত্ত বিতনিত হামাকু দিয়ানা আরে ধরল বিউগে গোপী কথম পিপ্রাণ উদ্ধব চল গোকুলে লায় বাহরিয়া কৃষ্ণ ভেত বদনা আমাকে খে আখে গোপী জিয়ে সমুদা আরে বাহরিয়া কৃষ্ণ ভেত বদনা উদ্ধব চল গোকুলে লায় কহ কৃষ্ণ কিঙ্কর হরিক ভজলই আরে হরি বিনে হুরি আরে হরি বিনে হুরি দো বান্ধব
নাহি কৈ উদ্ধৱ চল গো কুলেলাই। তো ইমান ধুনীয়াকে বৰ্ণনা কৰিছে, হে উদ্ধৱ তুমি গোকুলত যোৱা, গৈ কিনে কি কৰা কৈছে, হামু বিনে গোপীৰ তিলেক যুগে যায়। মোৰ কাৰণে গোপীবিলাকৰ কাৰণে এক এক মুহূৰ্ত কি লাগিছে, এক এক যুগ যেন লাগিছে মোৰ বিৰহত। কিমান কথা ভাবে কৃষ্ণই। গোপীবিলাকৰ কি হৈছে, মোৰ কাৰণে এটা এটা মুহূৰ্ত তেওঁলোকৰ এটা এটা যুগ যেন লাগি আছে। কৃষ্ণ কেতিয়া আহিব, কেতিয়া আহিব কৃষ্ণ। হামু চিত্ত বিত্ত নিত্য হামাকো দেনে, সকলো সময়ত 24 ঘণ্টা নিৰন্তৰ মোৰেই চিন্তা কৰি আছে। ধৰল বিয়োগে গোপী কথমপি প্ৰাণা, আৰু তেওঁলোকে ইমান মোৰ পৰা বিয়োগ অনুভৱ কৰিছে, মানে মৰমৰ অৱস্থা, খালি প্ৰাণটো ওলাই যোৱা নাই। হামা কেখে আখে গোপী যিয়ে সমুদায়, গোপীবিলাকে কাৰ কাৰণে জীয়াই থাকে, মোৰ কাৰণে। মই যদি কলোহেঁতেন যে মই ঘূৰি নাহো, কেতিয়াবাই মৰি গলোহেঁতেন। গোপীবিলাকে কৈছে, কৃষ্ণই কৈ আছে যে কিহৰ কাৰণে জীয়াই আছে গোপীবিলাক, আজিলৈ মৰা নাই, মৃত্যুক কেলে আঁকোৱালি লোৱা নাই, কাৰণ মই যে কৈছিলো, কৃষ্ণই কৈছে ন আহিম বুলি। আজি কৃষ্ণ যদি গোপীবিলাকে চিন্তা কৰিছে আমি যে মৰি যাওঁ, কৃষ্ণটো কৈছে আহিম বুলি, আজি কৃষ্ণ যদি আহি কেনে দেখে যে আমিবিলাক নাই, তেতিয়া কৃষ্ণ যে কিমান দুখ পাব। দিছে ভক্তৰ মেণ্টেলিটি। নিজে কষ্টত আছে, সেইটো কষ্ট চিন্তা কৰা নাই, কি চিন্তা কৰি আছে, কৃষ্ণৰ দুখৰ কথা চিন্তা কৰি আছে। কৃষ্ণ যদি ঘূৰি আহি কেনে আমাক দেখা নাপায় কিমান দুখ পাব, সেইকাৰণে সিহঁতে প্ৰাণটো ধৰি কেনে ৰাখিছে, নাই আমি প্ৰাণটো ধৰি কেনে ৰাখিব লাগিব। হামাকে আখে গোপী যিয়ে সমুদায়, বাহৰি আহব কৃষ্ণ ভেটবতো নাই, কৃষ্ণ আকৌ ঘূৰি আহিব নাই, ৰাস্তাত আমি ধৰিম। ইমান দেৰি কিয় কৰিলি, বহুত বদমাছ। ইমান কৈ আহিম বুলি ক'লে 100 বছৰ পাৰ হৈ গ'ল, 100 years, 100 বছৰ পিছত ঘূৰি আহিছে। 100 বছৰ ৰখি আছে কৃষ্ণৰ কাৰণে, পাৰিব? ইমান ধৈৰ্য আছে আমাৰ কৃষ্ণৰ কাৰণে। কহ কৃষ্ণ কিংকৰ হৰিক ভজলৈ, কৃষ্ণৰ ডাক গুৰুজনাই কৈ আছে, হৰিৰ ভজনা কৰা। কি কৰা? হৰিৰ ভজনা কৰা। হৰি বিনে সুহৃদ বান্ধৱ কেহু নাই। শ্ৰীমন্ত শংকৰদেৱ, গুৰু শ্ৰীমন্ত শংকৰদেৱে কি কৈ আছে, আৰু হৰিতকৈ কি ভাল ডাঙৰ বন্ধু আছে? এইকাৰণে ভগৱানে যিটো কৈছে, এইটো 39 নম্বৰ কোৱালিটি, ভক্ত সুহৃদ। ভক্ত সুহৃদ বৰগিলাত মই ৰিকুৱেষ্ট কৰো মানুহবিলাকক, য'তে যাওঁ আপোনাৰ ল'ৰা ছোৱালীয়ে শিকাব বৰগীত বিলাক। এইবিলাক নিশিকালে কি শিকায়? এই যদি এইবিলাক হিন্দু ভজন, যদি কয় এইবিলাকো হিন্দু ভজন কয়, তেতিয়াহ'লে আমি কওঁ আপুনি হিন্দু। এইবিলাক বলিউড টলিউডৰ গান শুনি শুনি মানে এইবিলাক খালি লেবেলটো লগাই হিন্দু, এনেকৈ হয় চলে নেকি মাৰ্কেটিং? এইবিলাকক হিন্দু ভজন বুলি ক'ব পাৰে, অফক'ৰ্চ আমি হিন্দু নহয়। তো ভগৱানে যে ভক্তৰ কাৰণে ভগৱানে কি কৰিব নোৱাৰে। এজন ভক্ত আছিলে পুন্থানম, কি নাম? পুন্থানম, দক্ষিণ ভাৰতৰ ভক্ত। তেওঁৰ ভাগৱত হৈছে তেওঁৰ প্ৰাণ। তেওঁৰ ভাগৱত কি হয়? তেওঁৰ প্ৰাণ। এটা ভাৰতৰ এটা মন্দিৰ এটা আছে, গুৰুবায়ুৰ মন্দিৰ। কোনোবা শুনিছে? গুৰুবায়ুৰ টেম্পল, কৃষ্ণৰ মন্দিৰ হয়, শ্ৰীকৃষ্ণৰ মন্দিৰ। আৰু তাতে এইটো গুৰুবায়ুৰ মন্দিৰ এইকাৰণে কোৱা হয় যে বায়ুদেৱে স্থাপন কৰিছিলে, সেইকাৰণে গুৰুবায়ুৰ মন্দিৰ। তো এই পুন্থানমে ভাগৱতম লগত লৈ কেনে গৈছে, বহুদিন চনে প্ৰভু দৰ্শন কৰি আহক গৈছে। আজি ৰাস্তাতে গৈ আছিলে, একেদিনাইতো নাপায়, সময় লাগে। আজি ৰাস্তাত গৈ আছিলে, ডকাইতে ধৰিলে। কয় এইটো বেগটো উলিয়াইছে, এইটো ভাল বস্তু আছে দেই, দে বেগ কাপোৰেৰে বান্ধি থোৱা আছিলে নে, সিহঁতে কৈছে এইটো ভাল টকা পইচা আছে, লৈ ললে। পুন্থানমে কৈছে, ভাই তহঁতৰ ভৰিত ধৰিছো, মোৰ ভাইটো ভাগৱতম হয়, এইটো মোৰ প্ৰাণ হয়, মই মৰি যাওঁ ভাগৱতম য'ত নাথাকে, মোক সেইটো ঘূৰাই দে, আৰু বাকী যি লাগে লৈ ল। তো তাৰপিছত এনেকে কান্দা কাটা কৰি আছে, জংঘলৰ মাজত কোন পাব? তাৰপিছত সেই সময়ত এজন ব্যক্তি আহিছে, এজন ৰাজকুমাৰ এজন আহিছে, কৈছে মই ৰজাৰ প্ৰহৰী হয়, ঘোঁৰাত ঠক 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 ঘোঁৰাত উঠি কেনে আহিছে, তলোৱাৰ লৈ কেনে আহিছে, আহি কেনে পুৰা ডকাইত চকাইত বিলাক চব খেদি পঠাইছে। তাৰপিছত কৈছে এই ৰজাৰ মই প্ৰহৰী হয়, মই ইয়াতে পহৰাই দিয়া গোটেই আমাৰ যাত্ৰীৰ ওপৰত তহঁতে কেনেকে হেৰি কৰিবি? তাৰপিছত পুন্থানমে ইমান ভাল পালে, তো কিবা দিব মন যায় না, আমাক যে মই বিপদৰ পৰা বচালে। তো কৈছে মোৰ হাতৰ আঙুঠি এটা আছে, এইটো আপুনি লৈ লওক। এই
যে যোদ্ধা যিজন আহিছিলে চিপাহী আহিছিলে তেওঁ ক'লে আপুনি মোৰ হাতৰ আঙুঠিটো লওক নালাগে জবৰদস্তি দি আছে না আপুনি লওক এনে কৈছে তাৰপিছত পুনথানমে নিজৰ হাতৰ এটা সোণৰ আঙুঠি আছে দি দিলে আৰু তাৰপিছত তেওঁ গুচি গ'ল তেওঁ কিছুদিন পিছত গৈ কেনে মন্দিৰ পালে গুৰুবাৰীৰ মন্দিৰ পালে আৰু যে মন্দিৰ যেতিয়া পাইছে তাতে ভগৱানে পূজাৰীক সপোনত দেখাই কেনে পূজাৰীক কৈছে যে মোৰ ভক্ত এজন আহিব তেওঁৰ নাম পুনথানম আহিলে এটা আঙুঠি দিছে কৈছে এই আঙুঠিটো এই পুনথানমক দিবা এনে কৈছে আৰু যে গৈ যে পুনথানম মন্দিৰ পালে তো ভৰি চৰি ধুই কেনে তাই কৈছে পূজাৰী কৈছে পুনথানম কোন পুনথানে সুধি আছে কৈছে মই পুনথানম কৈছে প্ৰভুৱে আপোনাৰ কাৰণে এটা আঙুঠি এটা দিছে কৈছে যেতিয়া আঙুঠিটো চাইছে সেইটোৱে আঙুঠি যেটো আঙুঠিটো সেই চিপাহীজনক দিছিলে ঘোঁৰা লৈ আহিছিলে যে যিজন ব্যক্তি আহিছিলে এই ব্যক্তিজনে আঙুঠি দিছিলে নিজৰ আঙুঠি দিছে তেওঁ এই আঙুঠিটো ভগৱানে ঘূৰাই দিছে তো এটা আপোনালোকে কক এই পুনথানম যে ৰক্ষা কৰিবৰ কাৰণে কোন আহিছিলে আহা ব্যক্তিজন কোন আছিলে কৃষ্ণ আহিছিলে হা কৃষ্ণ আহিছিলে ৰক্ষা কৰিবৰ কাৰণে এই কাৰণে তো ভক্তৰ কাৰণে ভক্ত সুহিত কৃষ্ণ হৈছে ভক্ত সুহিত তো আপোনাৰ জগন্নাথৰ নাম শুনিছে জগন্নাথপুৰী জগন্নাথ তেনেকুৱা জগন্নাথৰ বহুত লীলা আছে তো এটা জগন্নাথৰ এটা উৎসৱ এটা আছে এটাকে পহণ্ডি উৎসৱ যেতিয়া ৰথযাত্ৰাৰ সময়ত জগন্নাথে মূল বেদীৰ পৰা নামি আহে মানে ভগৱানক নমাই আনে আৰু ভগৱানৰ বিগ্ৰহবিলাক বহুত ওখ হয় জগন্নাথৰ পাণ্ডাবিলাকে এনেকৈ জখলা লগাই কেনে উঠিব লাগে সিংগাৰ কৰিবৰ কাৰণে ইমান ওখ আৰু ওজনো বহুত বেছি আৰু ধৰিবৰ কাৰণে বহুত কেইজন পাণ্ডাবিলাক জানে কিমান শকতাবত বহুত কেইজনে ধৰি উঠাব লাগে আৰু তাৰ নিয়মটো কি যেতিয়া সিংহাসনৰ পৰা নামি আহিব তুলি লেপ এই তুলি থাকে তুলিবিলাকৰ ওপৰত ভগৱানক ৰাখিব আকৌ ৰাখি কেনে আকৌ বেলেগ এটা তুলিৰ পৰা ৰাখিব এনেকৈ কৰি কেনে এটা উৎসৱ এনেকৈ দাঙি কেনে একেবাৰে ডাইৰেক্ট ৰথত নাযায় ৰখি কেনে যায় তো এজন সেই সময়ত দিল্লীৰ যি ৰাজা আছিলে মুছলমান ৰাজা তো দিল্লীৰ নবাব তো তাতে এজন দৰ্জী এজন আছিলে দিল্লীত পৰমেশী নামৰ এজন দৰ্জী আছিলে কুবজা আৰু খুব ভাল কাপোৰ চিলাব জানে তো ৰজাই যি মুছলমান ৰজা আছিলে নবাবে কি কৰিছিলে ভাল কাপোৰ দি পঠাইছে আৰু জানে যিসকল নবাববিলাক আছিলে খুব ভোগী মানুহ তেওঁলোকে খুব ভোগ কৰি ভাল পায় ভাল বস্তু পিন্ধি ভাল পায় খাই ভাল পায় ভাল ঘৰ বনাব বিল্ডিং বনাব তো দুটা গাৰু বনাব দিছিলে পৰমেশীক গাৰু বনাব দিছিলে ভাল বহুত দামী কাপোৰ পৰমেশীয়ে কাপোৰটো চাইছে গাৰুটো বনালে সি আৰু গাৰুটো যে বনাইছে যে গাৰুটো চাইছে কৈছে ইমান ধুনীয়া গাৰু এইটো এই নবাবৰ কাৰণে এটা নবাবক দিব ভাল লগা নাই কৈছে এইটো আমাৰ প্ৰভুকে দিব লাগিছিলে প্ৰভু জগন্নাথকে দিব লাগিছিলে এই নবাবক দিলে কি লাভ হ'ব ম্লেচ্ছ যৱন ৰাজা তাক দিলে কি লাভ হ'ব আমাৰ প্ৰভুক দিব লাগিছিল এনেকৈ ভাবি আছে আৰু সেই সময়ত জগন্নাথপুৰীত পহণ্ডি উৎসৱ চলি আছে আৰু এনেকৈ মনে ভাবি কেনে মনে দি আছে জগন্নাথ প্ৰভু আপুনি এটা লওক না তাৰমানে কি হ'ল এনেকৈ চাই আছে আৰু সি চাইছে যে পহণ্ডি উৎসৱ যেতিয়া এনেকৈ লৈ আহিছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে এখন তুলিৰ ওপৰত যেতিয়া ৰাখিছে তুলিখন ফুচকে তুলাবিলাক ওলাই গুচি গ'ল তুলিখন নষ্ট হৈ গ'ল এতিয়া ভগৱানক ৰাখিবৰ কাৰণে এটা আৰু এখন নতুন এটা তুলি এটা লাগিব গাৰু এটা লাগিব তো সেইকাৰণে পৰমেশীয়ে ক'লে যে এইটো গাৰু লৈ লওক তাৰ হাততো গাৰু এটা আছিলে তো পৰমেশীয়ে কি কৰিলে এনেকৈ ধ্যান কৰি আছিলে কৈ মোৰ আৰু এটা এই গাৰুটো আপুনি লৈ প্ৰভু এইটো গাৰু লওক না আপুনি এখন আপোনাৰ সেইটো গাৰু নষ্ট হৈ গ'ল তুলি নষ্ট হৈ গ'ল সি এনেকৈ ভাবিছিলে হাতৰ পৰা গাৰুটো গায়ব হৈ গুচি গ'ল কি হৈ গ'ল হাতৰ পৰা গাৰুটো গায়ব হৈ গুচি গ'ল আৰু পৰমেশী ভাবিছে মোৰ গাৰুটো ক'ত গ'ল মনেৰে ভাল লাগিছে যে জগন্নাথে লৈছে সেইটো ভাল লাগি আছে কিন্তু আৰু ভয় লাগিছে যে মুছলমান ৰজা যে নবাবে আহিছে পিঠিত দিব পুৰা ভয় লাগি আছে এতিয়া তাৰপিছত ৰজাৰ যে সেৱক আহিছে আহি কেনে পৰমেশ্বৰৰ ওচৰত কৈছে যে গাৰু দুটা বনাব কৈছিলে যে গাৰু দুটা ক'ত এটা গাৰু দিছে আৰু এটা ক'ত কৈছে আৰু এটা গাৰু নাই কি নাই কৈছে নাই মই জগন্নাথক দিলো বুলি কৈছে এতিয়া পাগলা হৈছে নেকি দিল্লী কোৰ্ট আৰু জগন্নাথপুৰী কোৰ্ট ইমান মাইল দূৰত
তোক গাড়ী লৈ গ'ল হা তোৰ ৰজাক গৈ ক'লে ৰজাক কৈছে সিটো পৰমেষ্টি কৰিবলৈ এটা গৰু বোলে জগন্নাথক দি দিলেহি ৰজা পুৰা খং উঠিছে একদম বহুত খং উঠিছে কৈছে পাগলা হ'ল তাৰ ভগৱান ইমান হেৰি তাত হাতৰ পৰা গাড়ু লয় তাক টান তাক শিকলি লগাই কেনে বান্ধিছে আৰু এনেই মানুহটো পূজা হয় আৰু কৈছে শিকলি লগাই বান্ধি কেনে জেলৰ ভিতৰত ভৰাই থৈ দিছে ভৰাই কেনে চাওচোন তাৰ ভগৱানে যে তোৰ পৰা গাড়ী লৈ যাব পাৰে তোক কেনেকে ৰছী তোৰ বান্ধনৰ পৰা কেনেকে মুক্ত কৰে মই চাই লওঁ বোলে শিকলিৰে বান্ধিছে আৰু সি আৰু এনেকে পৰি আছে আৰু কৈছে কি কৰি মোৰ কি দুখ হ'ল মই কি অপৰাধ কৰিলো এতিয়া মই এনেকে পৰি আছো আপুনি যি কৰে কৰিব আৰু এনেকে কান্দি আছে জেলৰ ভিতৰত পৰি কেনে আজি ৰাতি যে শুই আছে জগন্নাথ আহিছে কোন আহিছে জগন্নাথ আহিছে জগন্নাথে কৈছে বোলে মই থাকোতে তুমি একো কি চিন্তা কৰিব লাগে হা মই আছো নহয় পিঞ্জৰাৰ ভিতৰত সোমাই গৈছে জেলৰ ভিতৰত সোমাইছে জগন্নাথে তাৰ শিকলিবিলাক খুলি দিছে আজি পূজা আছিলে না সেইটো চিধা কৰি দিছে কি কৰিছে আগতে পূজা আছিলে জগন্নাথে ভাস্তু পূৰ্ণ কৰি দিলে তাৰপিছত কৈছে তুমি চিন্তা কৰিব নালাগে মই চব ব্যৱস্থা কৰি আছো আৰু নবাবেতো আৰামছে শুই আছিলে নবাব টোপনি মাৰি আছে তো জগন্নাথ গৈছে গৈ কেনে কৈছে তই মোৰ ভক্ত তাতে জেলত পৰি মৰি আছে ঠাণ্ডাত কঁপি আছে তোক ৰজা কোনে বনালে এই যে এটা গাড়ু এটা মোক দিলে তোৰ কি বাপেৰৰ সম্পত্তি নেকি এইটো তোৰ দেউতাৰ তোৰ বাপেৰৰ একাউণ্টছৰ পৰা খাজানাৰ পৰা নিকেনে দিছে নেকি আৰু তোৰ ৰজাটো মইহে বনাইছো তোক ৰজা কোনে বনাইছে তাৰ পিছত হাতত চাবুক লৈ গৈছিলে চাবুকেৰে এনেকুৱাকে পিটিছে ৰজাক ছাট দিছে একদম তাৰপিছত খুব পিটিছে সি ভাবিছে মই সপোন দেখিলো এনেকে ভাবিছে ৰজা টোপনি ভাঙি তাৰপিছত কৈছে তই যদি সোনকালে তাক হেৰি কৰিতে খুলি নিদিয় কালি যদি নিদিয় তোক মই মাৰি পেলাম সপংখে মাৰি পেলাম এনেকে কৈছে তাৰপিছত যেতিয়া টোপনি চুপনি ভাঙিছে সি ভাবিছে আজি মই বহুত বেয়া সপোন দেখিলে এনেকে ভাবিছে তাৰপিছত হাতখন এনেকে দি চাইছে ফিকি আছে যাকে বোলে কোবালে ফিকে না তো কৈছে এইটো সপোন নহয় এইটো সঁচাকে মাৰিছে কোনোবাই তাৰপিছত গম পাইছে সপোন নহয় সঁচাকে তাৰ ভগৱান আহিছিলে বাপৰে বাপ তাৰ ভগৱানটো বহুত ডাঙৰ ভগৱান ৰে এইটো লগে লগে দৌৰিছে একদম চবকে লৈ গৈ ডাইৰেক্ট জেলত গৈছে গৈ কেনে প্ৰণাম কৰিছে বাপৰে বাপ বহুত ভুল হৈ গ'ল বহুত ডাঙৰ ভুল হৈ গ'ল একদম লগে লগে গুৰু বনাই ল'লে একদম আজিয়াৰ পৰা আমাৰ গুৰু তুমি পিছদিনাখন মাথাত পাগুৰি মাৰিছে পাগুৰি মাৰি কেনে পৰমেষ্টিক হাতীৰ ওপৰত বহাইছে হাতীৰ ওপৰত বহাই কেনে দিল্লীৰ ৰাজপথত শোভাযাত্ৰা কৰিছে জানে জয় জগন্নাথ স্বামী কি এইখানে যে হৰি বিনে চুৰিত বান্ধৱ কেও নাই এইবিলাক এনেকৈ মনোৰঞ্জনৰ কাৰণে সজাই কেনে কোৱা কথা নাই বিশ্বাসে মিলে হৰি তৰ্কে বিশ্বাস কৰিলে পাব বিশ্বাস নকৰিলে পচি থাকিব ইয়াতে আৰু কি আহিব কাৰ কি আছে কি যায় বিশ্বাসে মিলে হৰি তৰ্কে বহুদূৰ আৰু ভগৱান যে ভক্তৰ সুহিত তাৰ কাৰণে কয় যে ভগৱান ভীষ্ম পিতামহৰ লগত ডিলিংছ তো ভীষ্মই যুদ্ধ কৰি আছে কুৰুক্ষেত্ৰ যুদ্ধত যুদ্ধ কৰি আছে আৰু দুৰ্যোধনে কৈছে আপুনি যুদ্ধটো কৰি আছে আপুনি নামাৰে দেখোন পাণ্ডৱক আপুনি যুদ্ধ কৰি থাকে যিটো মাৰিব সৈনিকবিলাক মাৰি থাকিলে কি হ'ব আচল যাক মাৰিবলৈ তাকে মাৰিব লাগে যদি পঞ্চপাণ্ডৱক নামাৰে বোলে মই ডেইলি 10,000কে সেনা মাৰিলে কি আহে কি যায় এইবিলাকতো কাম নাই না কৈছে আপুনি নাই আপুনি এইবিলাক হেৰি কৰি আছে পাৰ্চিয়েলিটি কৰি আছে আপুনি মোৰ খাইটো মোৰে খায় কিন্তু আপোনাৰ ধান্দাটো হ'ল পঞ্চপাণ্ডৱ তো এনেকে যেতিয়া কৈছে বেয়াকে কৈছে তো লগে লগে ভীষ্ম পিতামহে কি কৰিছে পাঁচপাত খৰ উলিয়াই লৈছে আৰু তাতে কি কৰিছে মন্ত্ৰ পাঠ কৰিছে মন্ত্ৰ পাঠ কৰি তেওঁ সৰ্বশক্তি প্ৰদান কৰিছে আৰু কৈছে দুৰ্যোধনে কৈছে তুমি চিন্তা কৰিব নালাগে যে কাইলৈ মই পঞ্চপাণ্ডৱক মাৰিম এনেকৈ কৈছে আৰু মনে মনে কি ভাবিছে ভীষ্ম পিতামহে যে মই যিমানেই মন্ত্ৰ শক্তি প্ৰদান নকৰোঁ কিয় মই যিমানেই প্ৰতিজ্ঞা নকৰোঁ কিয় পঞ্চপাণ্ডৱৰ মাৰাটো দূৰৰ কথা সিহঁতৰ এটা নমু ছিঙিব নোৱাৰে কেলে কৃষ্ণ আছে আকৌ আৰু ভীষ্ম পিতামহ যদিও বিৰোধী পক্ষত যুদ্ধ কৰি আছে কিন্তু কৃষ্ণৰ ভক্ত মহাভাগৱত 12 মহাজনৰ ভিতৰত আহে না ভীষ্ম পিতামহৰ নাম তো কৃষ্ণই কি কৰিছে তাৰপিছত দুৰ্যোধনে কি কৈছে এইটো মূৰ্খ হয়
দুৰ্যোধনে কৈছে যদি তীৰবিলাক কিবা উলট পালট হৈ যায় হেৰাই যায় সেইকাৰণে ভীষ্ম পিতামহক কৈছে পিতামহ আপুনি তীৰবিলাক মোক দি দিয়ক মই ৰাখি দিম ৰাতিপুৱা আপোনাক দি দিম এনে কৈছে ভীষ্ম পিতামহে কৈছে ঠিক আছে ল তই ৰাখিলেও ৰাখ মোৰ তাত থাকিলেও থাক যি কৰ কৰ কি হে কি যায় ভক্তৰ টেনচন নাই শুই আছে ভীষ্ম পিতামহ তাৰপিছত কৃষ্ণ অৰ্জুনক কৈছে অৰ্জুন যা তাতে যা ক'ত যাব লাগে বলে তাতে দুৰ্যোধনৰ তাতে শিবিৰত যা গ'ল আৰু গৈ কেনে কবি যে 5 পাত তীৰ আছে তই খুজি কেনে লৈ আহ অৰ্জুনে প্ৰশ্ন কৰা নাই কৃষ্ণই কৈছে গৈছে ঘোঁৰাত উঠি কেনে টুক 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 গৈছে তাতে গৈছে দুৰ্যোধনে দেখা পাইছে আৰু অৰ্জুন আহিছে তো অৰ্জুনে এবাৰ উপকাৰ কৰিছিলে তো অৰ্জুনক কিবা বৰ লাগে নেকি কৈছিলে অৰ্জুনে কৈছে মোক নালাগে একো তো দুৰ্যোধনে দেখা পাই কেনে কৈছে তোক কি লাগে অৰ্জুন ক ৰাজ্য লাগে কি লাগে ক মই যি লাগে তোমাক তাকে দি দিম কৈছে নাই ৰাজ্যটো নালাগে ৰাজ্যটো মই যুদ্ধ কৰিছো মই যুদ্ধ কৰি লম ৰাজ্যটো তোমাৰ পৰা ভিক্ষা কৰি নলম মোক সেই তোমাৰ তীৰ 5 পাত দি দিয়া তুমি কালি ৰাতি যে ৰাখিছিলা 5 পাত তীৰ অলপ আগতে ললা না দি দিয়া লগে লগে দুৰ্যোধন গৈছে লগে লগে আনি কেনে দিছে কিন্তু তাৰপিছত মনে মনে কৈছে আচ্ছা অৰ্জুন কথা এটা কচোন মই যে তীৰ 5 পাত লৈছিলো তেতিয়া কোনো নাছিলে তুমি কেনেকৈ গম পালা কৈছে মোক কৃষ্ণই কৈছে দুৰ্যোধনে ভাবিছে সঁচাই কৃষ্ণ ভগৱান হয় নেকি কিবাটো আছে কেনেকৈ গম পালে তো সেইকাৰণে কৈছে যে ৰাখে কৃষ্ণ মাৰেকে যে ভক্তৰ ইমান খুহিত যে কৃষ্ণই ভীষ্মই প্ৰতিজ্ঞা কৰিলে কিন্তু মাৰিব নোৱাৰিলে তো সেইকাৰণে ভক্তসকলে বুজি পায় যে কৃষ্ণই ৰক্ষা কৰিব তো ইয়াৰ পিছৰ যেটো কোৱালিটি খুব ইম্পৰ্টেন্ট কোৱালিটি এটো হৈছে প্ৰেমবৈশ্যহ প্ৰেমবৈশ্যহ মানে হৈছে লৰ্ড ইজ কন্ট্ৰোলড বাই লাভ লাভিং স্পিৰিট নট বাই দ্য সাৰ্ভিস তো ভগৱানে কৈছে ভগৱানক সেৱাৰে সন্তুষ্ট কৰিব নোৱাৰে ভগৱানে কেনেকৈ সন্তুষ্ট কৰিব পাৰে সেৱা কৰাৰ যি মনোবৃত্তি যেটো ভাৱ হেতুৰে ভগৱানক সন্তুষ্ট কৰিব পাৰে ভগৱানে নেচাই যে কি ভোগ লগাইছে কেনেকৈ সিংগাৰ কৰিছে কেনেকৈ মন্দিৰ বনাইছে কিন্তু ভগৱানে চাই যে আপুনি কি ভাবেৰে ভগৱানক অৰ্পণ কৰিছে তো শাস্ত্ৰত এটা শ্লোক এটা আছে তাতে কৈছে যে মূৰ্খ বদতি বিষ্ণায় প্ৰজ্ঞ বদতি বিষ্ণৱে উভয়ৰূপী সমন্পুণ্যং ভাৱগ্ৰাহী জনাৰ্দন যিসকল মানুহৰ শাস্ত্ৰৰ জ্ঞান নাই সংস্কৃত ভাষা নাজানে তেওঁলোকে কি বুলি কয় মূৰ্খ বদতি বিষ্ণায় যেতিয়া তিলক মন্ত্ৰ লগোৱা হয় তিলক কৰিলে মন্ত্ৰ পাঠ কৰিব লাগে তো ওম বিষ্ণায় নমঃ আসলে ওম বিষ্ণায় নমঃ নহয় আসলে যে সঠিক উচ্চাৰণ আছে ওম বিষ্ণৱে নমঃ তো প্ৰজ্ঞ বদতি বিষ্ণৱে তো উচ্চাৰণ কৰিলে ভুল হৈ গ'ল এটা কি ফলটো নাপাব কৈছে উভয়ৰূপী সমন্পুণ্যম দুইজনে সমান ফল লাভ কৰে ভাৱগ্ৰাহী জনাৰ্দন দ্যাট ইজ কৃষ্ণ তো কৃষ্ণ কেনেকৈ ভক্তৰ ভাৱৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এই কথা ভগৱত গীতাৰ 4টা শ্লোক আছে যি 4টা শ্লোকক কয় চতুশ্লোকী ভাগৱত গীতা কি বুলি কয় চতুশ্লোকী ভাগৱত গীতা এই চতুশ্লোকী ভাগৱত গীতা হৈছে দশম অধ্যায়ৰ 8 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ শ্লোক 10 9 8 9 10 11 এটা তো এই শ্লোকত ভগৱানে কৈছে যেটো 8 নম্বৰ শ্লোকত তাতে ভগৱানে কৈছে শ্ৰী ভগৱান বাচ अहम सर्वैश्च प्रभवो मत्वा सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधभाव समन्वितः तो কৈছে যিজন ব্যক্তি জানে যে আধ্যাত্মিক জগত আৰু ভৌতিক জগত দুটা জগত আছে ঠিক না এটা আছে আধ্যাত্মিক জগত আৰু এটা আছে ভৌতিক জগত আমি ভৌতিক জগতত থাকো আৰু আধ্যাত্মিক জগতৰ বিষয়ে যে খবৰবিলাক আমি গীতা ভাগৱতৰ পৰা পাওঁ এইবিলাক কথা ইয়াতে পোৱা নাযায় তো এই দুইখন জগত কাৰ পৰা আহিছে কৃষ্ণৰ পৰা আহিছে নে কৃষ্ণই কৈছে আৰু এই দুইখন জগতৰ যি চোৱাচিতা কোনে কৰে মেনেজমেন্ট কোনে কৰে কৃষ্ণই কৰে আৰু যিসকলে জানে যে কৃষ্ণ এইখন চলাই আছে তো কৈছে ইতি মত্ব ভজন্তে মাং যেতিয়া মানুহ গম পায় তেতিয়াহলে কি কৰিব বুধ ভাৱ সমন্বিতঃ তেওঁ প্ৰেম সহকাৰে কৃষ্ণৰ সেৱা কৰিব প্ৰীতি সহকাৰে আৰু ভগৱানে কৈছে মচ্চিত্তা মদ্গত প্ৰাণ বোধেন্ত পৰস্পৰম কথেন্ত সমাং নিত্যম তিষ্যন্তি শৰমন্তি চ আৰু যেতিয়া গম পায় যে কৃষ্ণ হৈছে সৰ্ব কাৰণ কাৰণম
তো তেতিয়া সি কি কৰে কৃষ্ণ কথাৰ বাহিৰে বেলেগ কথা নাপাতে অকল কৃষ্ণৰ গীত গাব যে গীত গাব তে কৃষ্ণ গীত গাব কথা কলে কৃষ্ণৰ কথাই কব তো সেইকাৰণে আৰু তেনেকে ভক্তবিলাকে কি কৰে ৰমণ কৰে তো সন্তুষ্টি লাভ কৰে তৃষ্ণ ৰমন্তিস্য তো আর তার পিছত কি করে আর যেতে তেনেকে করে তেসম শতযুক্তানাম ভজতাম প্রীতিপূর্বকম তো ভগবানের যে ভজনা ভগবানের সেবা এবেলে কেনেকে কৰিব লাগে প্রীতিপূর্বকম কৰিব লাগে যি সেৱা হোক ঝাড়ু মারা সেৱা হোক ভগবানের মন্দির মার্জন করার সেৱা হোক ভগবানের শ্রী বিগ্রহের উপাসনা করার সেৱা হোক ভগবানের ভোগ নিবেদন করার সেৱা হোক মন্দির নির্মাণ করার সেৱা হোক ভগবানের মন্দিরের কারণে ধন সংগ্রহ করার সেৱা হোক ভগবানের গ্রন্থ বিতরণ করার সেৱা হোক ভগবানের ভক্তক প্রসাদ বিতরণ করার সেৱা হোক যি সেৱাই হোক কেনেকে কৰিব লাগে প্রীতিপূর্বক প্রেম সহকারে কৰিব লাগে কিন্তু এনেকুৱা নহয় যে বোজা হিচাপে লব নালাগে কিবা সেৱা এটা পালো এনেকে ভাবিব নালাগে মুকনো এটো সেৱাহে দিলেনে মইতো ঝাড়ু মাৰিবহে দিলেনে মোক বেলেগ এটা কিবা সেৱা দিব লাগিছিলে ঝাড়ু মাৰা সেৱাটো ইমান ঠিক নহয় এই টয়লেট ক্লিনিং কৰিব দিলে এইবিলাকটো ভাল নহয় মইতো ইমান মোৰতো কোন আগৰ এটা মোৰ পজিশনটো এবাৰটো বেছি বিবেচনা কৰিব লাগিছিল না মই আগতে কি আছিলো এবাৰ এজন মানুহ আহিছিল ইস্কনত খুব ডাঙৰ নেতা আছিলে পলিটিক্যাল লিডাৰ আছিলে তেওঁ লেকচাৰ দিলে হাজাৰ হাজাৰ মানুহ শুনে আৰু মন্দিৰত আহিলেতো সব সমান আৰু কোন আৰু কি আৰু সব একেই হৈছে আৰু মন্দিৰত আহিছে তো মন্দিৰত এই ৰুটি হেৰি কৰিব দিছে ৰুটি বনাবৰ কাৰণে দিছে কি ভাবিছে এইবিলাক কামটো মই জীৱনত কৰা নেকি মই ৰুটি বনাবৰ কাৰণে মন্দিৰত আহিলো নেকি মই ভাবিছিলো মই মন্দিৰত যাম মোক বিয়া সেশনত বহিব মোক ক্লাছ দিব মই সবকে ক্লাছ দিম এই যে ৰুটি বনাব দিছে এই কোনে থাকে ইয়াতে গোল পিছদাঙৰ বেক চেক হেৰি কাৰণে লৈ কাৰণে গুচি গ'ল তাৰপিছত ঘৰত গুচি গ'ল আৰু নাই এনেকে বহুত দিন গ'ল বহুত বছৰৰ পিছত আকৌ মন্দিৰৰ ভক্তবিলাকক লগ পালে মন্দিৰৰ ভক্তবিলাক দেখা পাই দৌৰ মাৰি আহিছে প্ৰভু হৰে কৃষ্ণ আপুনি কোন চিনি পোৱা নাই এই আপুনি চিনি নাপায় আগতে মই আপোনালোকৰ মন্দিৰত আছিলো বহুত বছৰ আগতে পিছত মই ঘৰলৈ আহিলো আপুনি কেনে আছে এতিয়া কৈছে কেনে আছে বুলি কলে কি কম প্ৰভু মন্দিৰত আছিলো ভালে আছিলো মন্দিৰত মই ৰুটি বনাব দিছিলে মই বেয়া পাই কেনে গুচি আহিলো এতিয়া ঘৰত আহিলো সংসাৰ পাতিলো এই ৰুটিও ময়ে বনাব লাগে ভাতো ময়ে বনাব লাগে বজাৰো ময়ে কৰিব লাগে চাকৰি টকাও ময়ে ইনকাম কৰিলে কাপোৰ ধুব লাগে ঘৰ চাফা কৰিলে সব ময়ে কৰিব লাগে ভাল আছিলে মন্দিৰত থকা হলে ভাল আছিলে বহুত ডাঙৰ ভুল হৈ গ'ল এতিয়া আৰু নোৱাৰিছো আৰু বুলি কৈছে কঁকাল বিষাই গৈছে একদম তো এইকাৰণে কিবা এইবিলাক বোজা হিচাপে ল'ব নালাগে ভাবিলে কিমান ডাঙৰ ভাগ্য ভাই ভগৱানৰ সেৱাটো কৰিবই লাগিব কোনে ৰেহাই পায় ভগৱানৰ সেৱা পোৱাটো ডাঙৰ সৌভাগ্যৰ কথা পৰম সৌভাগ্য ভগৱানক কিবা এটা কৰাৰ সুযোগ পাইছে এইটো এই সৌভাগ্য সবৰ জীৱনত নাহে ভাগ্যৱান বহুত জন্ম কৃতপুণ্য পুঞ্জহা অনেক জন্মৰ পুণ্য কৰাৰ পিছতহে এনেকে ভগৱানৰ সেৱা পায় ইমান হঠাতে নেপায় এটা মাধৱদেৱে কৈছে কত পুণ্য লভিলো গুণেৰ নিধি শ্যাম কত পুণ্য লভিলো বহুত জনৰ পুণ্য কৰাৰ পিছতে মই শ্যামক পাইছো বংশ নীলেক নি কৰুণ বিধিবাম এইবিলাক মানে সাধাৰণ মান সহজে পোৱা নাযায় সেইকাৰণে ভজতাম প্ৰীতিপূৰ্বকম আৰু যেতিয়া ভজনা কৰিব প্ৰেমপূৰ্বক যদি সেৱা কৰিব তেতিয়া ভগৱানে আপোনাক কি দিব বুদ্ধি দিব কি দিব বুদ্ধি আধ্যাত্মিক বুদ্ধি জড় বুদ্ধি নহয় জড়জাগতিক পঢ়া শুনা কৰিলে জড়জাগতিক বুদ্ধি পায় আৰু কৃষ্ণৰ সেৱা কৰিলে আধ্যাত্মিক বুদ্ধি পায় কোনটো বুদ্ধি লাগে জড় বুদ্ধি লাগে নে আধ্যাত্মিক চিন্ময় বুদ্ধি লাগে যদি আধ্যাত্মিক বুদ্ধি লাগে এনে কলেই নহব কিবা কৰিব লাগিব এনে কলেই নাহে এটো কাৰণে কিবা কৰি কেনে দেখাব লাগিব কৃষ্ণৰ কাৰণে তেতিয়াহে পাবা তো সেইকাৰণে আমাৰ জড় বুদ্ধিৰ অভাৱ নাই মানে কি যে কৰিছে যে মোবাইল এতিয়া আমি মোবাইলটো বনাইছে ইয়াতে বহুত কষ্ট কৰি মোবাইলটো বনালে আমি কৃষ্ণৰ সেৱাত ব্যৱহাৰ কৰি আছো এটো কি ধেমালি কথা নেকি ইয়াতে ক্লাছ দি আছো বেলেগে তো সবেই চাব পাৰিব শুনিব পাৰিব আৰু বহুত বছৰ চাই থাকিব ধেমালি কাম কৰা নাই হয় কি না তো সেইকাৰণে এটো যে জড় বুদ্ধি কিন্তু এই জড় বুদ্ধিৰে ভগৱানে বুজিব নোৱাৰে সাইন্টিষ্ট হলে ভগৱানে বুজিব নোৱাৰে ভগৱানে বুজিবৰ কাৰণে কি হলে ভক্ত্যা মাম অভিজানাতি ভগৱানে বুজিবৰ কাৰণে কি হ'ব লাগিব ভক্ত হ'ব লাগিব সেইকাৰণে আৰু ভক্তক কেতিয়া বুদ্ধি প্ৰদান কৰিব
তেসাম শততযুক্তানাম ভজতাম প্রীতিপূর্বকম দদামি বুদ্ধিযুগম তম येन মাম উপয়ান্তি তে। আৰু এনেকুৱা বুদ্ধি ভগৱানে প্ৰদান কৰিব যিটো বুদ্ধিৰ মাধ্যমত আমি ভগৱানৰ ওচৰত কেনেকৈ যাব লাগে, এই জৰ বুদ্ধিটো কেতিয়া আহিব? কণ্ডিশ্যন এপ্লাইড। সেৱা কৰিব লাগিব। কেনেকৈ সেৱা কৰিবলৈ? খং কৰি কাম নাপালে এইটো সেৱা কৰিব, ঝাৰু মাৰিব, বাচন ধুব দিছে, এই ঠাণ্ডাত বাকীবিলাকে বহি ভাগৱত কথা লেকচাৰ শুনি আছে আৰু মোক এটা ঠাণ্ডাত পানী লাৰি মোক কি ৰান্ধিব দিছে। এইবিলাক কি ভক্তৰ লক্ষণ? গ'ল, চব কেঞ্চেল। ইমান কষ্ট কৰিলে চব কি হৈ গ'ল? পানী হৈ গ'ল, চব শেষ। কৃষ্ণই ক'ব শেষ নাই, এই কাম নাই। ই মই সেৱা কৰিছে, ইয়াৰ আনন্দ নাই, এটা দুখ পাইছে, বহুত কষ্ট হৈছে, এটা কেঞ্চেল, বেলেগ কাৰোবাক দিম কাইলৈৰ পৰা, কেঞ্চেল। কাইলৈৰ পৰা কি হ'ব? নতুন কেণ্ডিডেট। তোমাৰ বুজা লাগিছে তো, যা তো মায়াদেৱীৰ সেৱা কৰি থাক, যা মায়াদেৱীৰ সেৱা কৰ, যা। ৰামি বুদ্ধি যুগম তেম येन মাম উপয়ান্তি তে। আৰু ভগৱান ইমান দয়ালু। ভগৱানে কৈছে যে আমাৰ হৃদয়ত কি আছে? অজ্ঞান অন্ধকাৰ আছে। আমাৰ চবৰ হৃদয়ত কি আছে? অন্ধকাৰ আছে, অজ্ঞানৰ অন্ধকাৰ আছে। তো ভগৱানে কি কৈছে? যেতিয়া এনেকে ভক্তই খুব প্ৰীতি সহকাৰে যেতিয়া ভগৱানৰ সেৱা কৰে, তেতিয়া ভগৱানে কি কৰে? তেসাম এবানুকম্পাৰ্থম অহম অজ্ঞানজম তমঃ নাশয়ামি আত্মভাবস্তু জ্ঞানদীপেন ভাসতাম। তেসাম এবানুকম্পাৰ্থম, তেনেকুৱা ভক্তৰ প্ৰতি অনুকম্পা কৰিবৰ কাৰণে ভগৱানে কি কৰে? অহম অজ্ঞানজম তমঃ, অজ্ঞানৰ পৰা সৃষ্টি হোৱা যি অন্ধকাৰ, ভগৱানে কি কৰে? নাশয়ামি আত্মভাবস্তু জ্ঞানদীপেন, জ্ঞানৰ প্ৰদীপ জ্বলাই দিয়ে হৃদয়ত। বুজি পাইছে? জ্ঞানৰ প্ৰদীপ। জ্ঞানটো এই শাস্ত্ৰ পঢ়িলেই নাহে। কি নাহে? শাস্ত্ৰৰ শ্লোকা মুখস্থ কৰিলে জ্ঞান নাহে। জ্ঞানৰ প্ৰদীপ কাৰ হৃদয়ত জ্বলিব? যোনে ভগৱানৰ সেৱা কৰিব। আৰু কেনেকৈ সেৱা কৰিব? প্ৰীতিপূৰ্বকম, প্ৰেম সহকাৰে, আউট অফ লাভ। মায়ে যে সন্তানৰ কাৰণে ৰন্ধা কৰে, গৰমৰ দিনতো ৰন্ধা কৰিব, ঠাণ্ডাৰ দিনতো ৰন্ধা কৰিব। কিয় কাৰণে? সন্তানক ভাল পায়। সন্তানটো ঘুমটি মাৰি থাকে আৰু মায়ে ঠাণ্ডাত উঠি কেনে গা পা ধুই ৰান্ধে, খুৱাব, নিজে নেখাই পিছত খাব। আৰু গৰমৰ দিনতো তাৰপিছত ইমান গৰম দিন, তাৰপিছতো ৰান্ধিব, খুৱাব। কিয়? সন্তানক ভাল পায়। ঠিক তেনেকে ভক্তই যেতিয়া সেৱাবিলাক কৰে, তেনে প্ৰেম সহকাৰে বাধাবিলাকৰ, বিপত্তিবিলাকৰ কথা চিন্তা নকৰে। বিপত্তৌ তস্য সম্পত্তু ইয়ে স্মৰণ মধুসূদনা। আমাৰ জীৱনৰ যিমানবিলাক বিপত্তি আছে, এই বিপত্তিবিলাক আমাৰ কাৰণে সম্পত্তি হৈ পৰে যেতিয়া আমি কৃষ্ণৰ কাৰণে কৰোঁ। বিপত্তৌ তস্য সম্পত্তি ইয়ে স্মৰণ মধুসূদনা। যদি সেই সময়ত, বিপত্তিৰ সময়ত যদি আপুনি কৃষ্ণক স্মৰণ কৰে, আপোনাৰ বিপত্তি আপোনাৰ কাৰণে কি হৈ পৰিব? সম্পত্তি হৈ পৰিব। সেইকাৰণে এইটোকে যে ভগৱান এনেকে ভক্তৰ দ্বাৰা বান্ধ খাই পৰে, কণ্ট্ৰল বাই লাভ, প্ৰেম বৈশ্যম, খুব ডাঙৰ কোৱালিটি। এই জগতত এনেকুৱা ব্যক্তি পাবলৈ নেপাব। এই জগতত বিজনেছ, এই জগতৰ ৰিলেশ্যনবিলাক কেনেকুৱা হৈ পৰিছে আজিকালি? ব্যৱসায়। যেতিয়ালৈকে নিজৰ স্বাৰ্থ সিদ্ধি হ'ব থাকিব, স্বাৰ্থ সিদ্ধি নহ'লে টাটা বাই বাই। তুমি তোমাৰ ফালে যা, মই মোৰ ফালে, হয় কি না? কিন্তু কৃষ্ণৰ লগত, কৃষ্ণ আৰু ভক্তৰ মাজৰ যি সম্পৰ্ক ব্যৱসায় নহয়, এইটো হৈছে প্ৰেমৰ সম্পৰ্ক। তো কৃষ্ণ কেনেকে প্ৰেম বৈশ্য, তাৰ এটা খুব ধুনীয়া উদাহৰণ আমি সুদামা ব্ৰাহ্মণৰ পৰা চবেই শুনিছো। সুদামা ব্ৰাহ্মণ খুব ধনী ব্যক্তি আছিলে, হয় কি না? কৰৰপতি, আৰবপতি, কি আছিলে? গৰীব আছিলে, খুব দুখীয়া আছিলে। আৰু কৃষ্ণ কোন আছিলে? কৃষ্ণ হৈছে সকলোতকৈ ধনী ব্যক্তি। আৰু এনেকুৱা জগতত দেখা পায় যে চবতকৈ ধনী ব্যক্তি বহুত দুখীয়া মানুহৰ লগত সম্পৰ্ক হয় নহয়, তেনেকে নহয়, জেনেৰেলি নহয়, কেতিয়া থাকিব পাৰে মই নাজানো। তো যেতিয়া দ্ৰোণাচাৰ্য আৰু দ্ৰৌপদ ৰাজা, তেওঁলোকে একেখন গুৰুকুলত পঢ়িছিলে। আৰু যে গুৰুকুলত পঢ়িছিলে, তেতিয়া দ্ৰোণাচাৰ্য দ্ৰুপদ ৰাজা নহয়, তেতিয়া ৰাজকুমাৰ আছিলে। কৈছে তুমি চিন্তা কৰিব নালাগে, মই যে ৰাজা হ'ম নহয়, মই আধা ৰাজ্য তোমাক দি দিম, এনেকৈ কৈছে। আৰু যেতিয়া পিছত দ্ৰোণাচাৰ্য বহুত দুখীয়া আছিলে, পিছত এদিন গ'ল, দ্ৰুপদ ৰাজাৰ ওচৰত গ'ল, তো ক'লে যে তুমি যে কৈছিলা যে মোক ৰাজা দি আধা ৰাজ্য দিম, তুমি দিয়া এতিয়া মোক, মোৰ অকণ প্ৰব্লেম হৈছে। তো দ্ৰুপদ ৰাজাই কৈছে মই তোমাক চিনি নাপাওঁ।
দেখা পাই কেনে ঠিক আছে তুমি ইমান দূৰৰ পৰা আহিছে এক ৰাতি থাকা ইয়াতে প্ৰব্লেম নাই ব্ৰাহ্মণ মানুহটো থাকাই চাইছে আৰু ইফালে কৃষ্ণই আৰু যেতিয়া গৈছে সুদামা যেতিয়া গৈছে কৃষ্ণই কি কৰিছে নিজৰ আসনত বহাইছে নিজৰ বিছনাত বহাইছে জানে আৰু কোনে বতা দি আছে পাংখা ফেন তেতিয়া আজিকালিতো ফেনৰ সুইচে দি দিয়ে তেতিয়া ফেনৰ সুইচ পাংখা কোনে দিছে ৰুক্মিণী দেৱী আৰু ভৰি কোনে ধুৱাইছে কৃষ্ণই নিজে ধুৱাইছে সুদামা ব্ৰাহ্মণৰ কাপোৰ ধুতিও ফাটা আৰু খাব নাপাই কেনে কপি থাকে তাৰ সুদামা ব্ৰাহ্মণৰ ঘনীয়েকে ঘৰত খোৱা নাই মুখত কপি থাকে এনেকে আৰু কৈছে যাচোন যা এবাৰ যা কৃষ্ণৰ ওচৰত যাচোন তোমাৰ বন্ধু আছিল একেলগে গুৰুকুলত পঢ়িছিলা কিবা দিব যাচোন যা কৃষ্ণ নেযায় কিন্তু যে ঘনীয়েকে কৈছে মাতাজী কৈছে বস্তু পোৱা নপোৱাটো বেলেগ কথা এবাৰ কৃষ্ণকটো চাব পাম না ভালেই হৈছে যাও কৃষ্ণক চাই বস্তুৰ কাৰণে যোৱা নাই সুদামা ব্ৰাহ্মণ কি কৈছে এবাৰ বহুত দিন হ'ল কৃষ্ণক লগে পোৱা একেলগে গুৰুকুলত পঢ়িছিলো এবাৰ চাই আহোগে কৃষ্ণক চান্স এটা পালো কৈছে যামতো যাম কিবা মোৰ সখীক কিবা দিব লাগিব নহয় কি দিম ঘনীয়েকে ঘৰততো একো নাই আৰু ওৰটোৰ পৰা বেলেগ ঘৰৰ পৰা খুজি মাজি কেনে অলপ কোনোবাকে চিৰা লৈ আহিছে ক'ৰ পৰা দিব ফটা কাপোৰত বান্ধি কেনে দিছে আৰু কৃষ্ণ এনেকে সেৱা কৰিছে সুদামা ব্ৰাহ্মণৰ তাৰপিছত কৈছে মাতাজী কিবা মোৰ কাৰণে একো পঠাই দিয়া নাই তো সুদামা ব্ৰাহ্মণে দিবলৈ লাজ লাগিছে দ্বাৰকাৰ ইমান ঐশ্বৰ্য ফটা কাপোৰত আনা কেইটামান চিৰা কি কৃষ্ণক দিব লাজতে ইয়াতে সোমাই কেনে ৰাখিছে লুকাই কেনে ৰাখিছে নাই একো আনা নাই বুলি কৈছে কৃষ্ণই কৈছে তুমি মিছা কথা নকবা মই নামানো মোৰ কাৰণে কিবা মোক দিবই কিবা পঠাবই এনে কৈছে তাৰ জোৰ কৰি কেনে নিছে খুলিছে কৈছে ইমান ধুনীয়া চিৰা আনিছে আৰু মনে লুকাই ৰাখিছে না খাইছে কৈছে বহুত টেষ্টি লাগিছে দেই বহুত ভাল এনেকুৱা চিৰা মই আগতে খোৱাই নাই আকৌ এবাৰ খাবলৈ ওলাইছে ৰুক্মিণী দেৱীয়ে থাপটো মাৰি ধৰিছে আঁঠুৱাত এনেকে ধৰিছে কৈছে প্ৰভু এবাৰ খাইছে এইটোতেই মই তাতে গৈ থাকিব লাগিব দুবাৰ যদি খাইতো মইতো তাতেই চাকৰণী হৈ থাকিব লাগিব সুদামাৰ ঘৰত বস এবাৰতে হৈ গৈছে আৰু নালাগে খাব আৰু তাৰপিছত তাতে থাকিলে তাৰপিছত সুদামা ব্ৰাহ্মণ গুচি আহিলে সুদামা ব্ৰাহ্মণে খুজিব ক'বলৈ পাহৰি গ'ল কিহৰ কাৰণে আহিছিল কৃষ্ণক চালে ক'বলৈ পাহৰি গ'ল কিহৰ কাৰণে আহিছে আৰু ৰাস্তাত আছে ইমান ফূৰ্তি ৰাস্তাত নাচি আছে ৰাস্তাত কি কৰি আছে সুদামা ব্ৰাহ্মণ নাচি আছে আৰু কৈ আছে অহং দৰিদ্ৰ পাপিয়ান ও কৃষ্ণ শ্ৰী নিকেতনঃ ব্ৰহ্মবন্ধুৰিতি স্ম্যহং বাহুভ্যাম পৰিৰম্বিতঃ সুদামা ব্ৰাহ্মণে কি বুলি কৈ আছে যেটা ৰাস্তাত আহি আছে এই শ্লোকাটো কৈছে আৰু কৈ নাচি আছে কৈছে ও অহং দৰিদ্ৰ পাপিয়ান কৈছে মই দৰিদ্ৰ মই পাপী না সুদামা ব্ৰাহ্মণ ফাৰ্ষ্ট ক্লাছ ব্ৰাহ্মণ প্ৰথম শ্ৰেণীৰ ব্ৰাহ্মণ কি নিজকে কি বুলি কৈছে মইতো ব্ৰাহ্মণো নহয় মই দেখাতহে মই দৰিদ্ৰটো আছেই আৰু মই পাপী হয় মই পাপী ব্যক্তি অহং দৰিদ্ৰ পাপিয়ান কৃষ্ণ শ্ৰীনিকেতনঃ আৰু কৃষ্ণ কোন কৃষ্ণৰ বক্ষস্থলত লক্ষ্মী নিবাস কৰে শ্ৰীনিকেতনঃ কৃষ্ণই সবকে আলিঙ্গন কৰে কৃষ্ণ আলিঙ্গন কৰে লক্ষ্মী দেৱীক আলিঙ্গন কৰে নিজৰ ভাই বলদেৱক আলিঙ্গন কৰে সবকে আলিঙ্গন নকৰে আৰু কৈছে কৃষ্ণ শ্ৰীনিকেতনঃ আৰু ব্ৰহ্মবন্ধুৰ ইতি স্মহম মই ব্ৰাহ্মণৰ ঘৰত জন্ম পাইছো কিন্তু ব্ৰাহ্মণ নহয় মই ব্ৰহ্মবন্ধু যেনে ক্ষত্ৰিয়ৰ ঘৰত জন্ম পালে তাক ক্ষেত্ৰ বন্ধু বুলি কয় যদি ক্ষত্ৰিয়ৰ গুণ নাথাকে আৰু ব্ৰাহ্মণৰ ঘৰত যি জন্ম পায় ব্ৰাহ্মণৰ গুণ নাথাকিলে কি বুলি কোৱা হয় ব্ৰহ্মবন্ধু আৰু নিজৰ বৈশ্যৰ ঘৰত জন্ম পায় যদি বৈশ্যৰ কোৱালিটি নাথাকে গুণ নাথাকে তেওঁক কোৱা হয় দ্বিজ বন্ধু তো এই কাৰণে সুদামা বিপ্ৰে কৈ আছে মই ব্ৰাহ্মণো নহয় মই কলংক ব্ৰাহ্মণৰ ঘৰত জন্ম পাইছে ব্ৰাহ্মণৰ গুণো নাই কিন্তু কৃষ্ণই কি কৰিছে বাহুভ্যাম পৰিৰম্বিত কৃষ্ণই মোক আলিঙ্গন কৰিছে যি বাহু দুটাৰে কৃষ্ণই কাক আলিঙ্গন কৰে লক্ষ্মী দেৱীক আলিঙ্গন কৰে মোৰ কিমান সৌভাগ্য নাচি আছে দিছ ইজ কৃষ্ণ কৃষ্ণ ইজ কন্ট্ৰোল বাই লাভ কেনেকে কৃষ্ণ কেনেকে নিয়ন্ত্ৰণ কৰিলে যে কৃষ্ণই সুদামা ব্ৰাহ্মণক আলিঙ্গন কৰিবৰ কাৰণে বাধ্য হ'ল একোটো নাই ঐশ্বৰ্য ঘোষ দিয়া নাই না টাকা দিয়া নাই টাকা দিছে নেকি গৈ কৃষ্ণ গৈ না তো সেইকাৰণে ভগৱানৰ যিটো ডাঙৰ কোৱালিটি যে প্ৰেম অৱশ্যহা
আৰু এই প্ৰেমৰ মাধ্যমেৰে মা যশোদাই এই প্ৰেমৰ মাধ্যমেৰে মা যশোদাই কি কৰিছে কৃষ্ণক বান্ধিব পাৰিছে যি ভগৱান সকলোকে নিয়ন্ত্ৰণ কৰে মৃত্যুৰ ধাৱতি পঞ্চমহা বিশ্বস্মাত বিশু দেতি সূৰ্যহা যাৰ ভয়ত সূৰ্য চন্দ্ৰ উদয় হয় বায়ু বলি থাকে মৃত্যুৱে নিজৰ কাম কাজ কৰে আৰু হে কৃষ্ণ কোনে নিয়ন্ত্ৰণ কৰিছে মা যশোদাই নিয়ন্ত্ৰণ কৰিছে হৰে কম্পিতমা ধব নয়ন জোড়ায়ারে কম্পিতমা ধব নয়ন জোড়া যাহে চরণ রেণু যোগী না পায় ভকতি বলে তাকু বন্ধন কায়ারে কম্পিতমা ধব নয়ন জোড়া তো গুরু শঙ্করদেৱে লিখিছে ভকতি বলে বন্ধন কায় ইমান ভক্তিৰ বল যশোদা মাতা কৃষ্ণক বান্ধি পেলালে যোগীবিলাকে ধ্যান কৰি শৰণ কৰা দৰ্শন কৰিব নাপায় আৰু ইফালে কৃষ্ণ মাই যশোদা বান্ধিছে কেনে উল্টা পুল্টা কথা হা নোহোৱা নুবুজা কথা আৰু কম্পিতা মা যশোদাৰ ভয় কপি আছে কৃষ্ণ হা so that is called prema vaishya সেইকাৰণে কোন ব্যক্তি আছে এনেকুৱা ব্যক্তিৰ ভজনা নকৰি ভক্ত নহব তো তাৰ পিছৰ ভগৱানৰ যিটো কোৱালিটি হৈছে 41 নম্বৰ কোৱালিটি 41 সৰ্ব শুভংকৰঃ সর্ব মঙ্গলময় তো all auspicious god is all good তো এবাৰ এজন ব্যক্তি আহিছিলে পূৰ্বতক লগ পাইছিলে তো ব্যক্তিজনে পূৰ্বতক কৈছে মই কুৰুক্ষেত্ৰ যুদ্ধত যুদ্ধ কৰিছিলো নেকি কৈছে পূৰ্বতে কি কৈছে মই কুৰুক্ষেত্ৰ যুদ্ধত আছিলো বা তাতে যুদ্ধ কৰিছিলো নেকি কৈছে তে পূৰ্বতে কৈছে এটো মিছা কথা বলে কেনেকে কাৰণ কুৰুক্ষেত্ৰ যুদ্ধত যিমান বিলাক ব্যক্তি মৰিছে সব বৈকুণ্ঠ লোকত গুচি গৈছে আৰু তুমি আছিলা তুমি তো মৰিছিলা তাতে তুমি আকৌ ইয়ালে কেনেকে আহিলা তুমি মিছা কথা কৈছা তো আসলে কুৰুক্ষেত্ৰ যুদ্ধত কৃষ্ণই যুদ্ধ কৰা নাই তীৰবিলাক কোনে মাৰিছে অৰ্জুনে মাৰিছে আৰু অৰ্জুনে কিয় তীৰ মাৰিছে নিজৰ মন মতে মাৰা নাই এই কাৰণে তীৰ মাৰিছে কিন্তু কৃষ্ণ মাৰিব কৈছে যেটো কৃষ্ণৰ আদেশ কৰ্মে মাৰিছে সেই কাৰণে তীৰবিলাক এনেকুৱা হৈছে যে কৃষ্ণ মাৰাৰ সমান কৃষ্ণৰ আদেশ মতে মাৰিছে সেই কাৰণে যেটো যিসকলে মৰিছে তেওঁলোকে মৰাৰ আগতে কি সব কৃষ্ণক দেখা পাইছে না কৃষ্ণটো ঘূৰি আছে না ৰথখন লৈ কেনে আৰু সবে কৃষ্ণ মৰাৰ আগতে কৃষ্ণক দেখা পাই মৰিছে আৰু তীৰটো কাৰ তীৰ লাগিছে শুদ্ধ ভক্তৰ মাৰা তীৰ লাগিছে অৰ্জুনৰ তীৰ লাগিছে আৰু সেই কাৰণে তেওঁলোক সব বৈকুণ্ঠ লোকত গৈছে তেওঁলোক মুক্তি লাভ কৰিছে সেই কাৰণে কৈছে যে কৃষ্ণ ইজ সৰ্ব শুভকৰঃ কৃষ্ণ যদি কাৰোবাক মাৰে তেতিয়াও মংগলময় আৰু কাৰোবাক যদি আশীৰ্বাদ কৰে হেতু মংগলময় যিকোনো প্ৰকাৰে কৃষ্ণ সৰ্বমংগলময় আৰু কৃষ্ণ সৰ্বমংগলময় এইকাৰণে কৈছে জেনেৰেলি যিবিলাক বেয়া মানুহবিলাক দেখিলে কোনো তাৰ কাৰণে দুখ ব্যক্ত নকৰে মানুহে কয় ভালেই হৈছে মৰিলে মা কব এই হি বেলটিলে এনে কয় মানুহ কি কয় হি বেলটিল বুলি কোৱা মানে কি গম পাব লাগে কিবা গৰ্বৰ কৈছিল থাকোতে ভাল মানুহ মৰিলে বেলটিল বুলি নকয় ভাল মানুহ মৰিলে কব যে স্বৰ্গগামী হল তেখেতে আৰু ভক্ত হলে কব বৈকুণ্ঠ প্ৰয়াণ কৰিলে আৰু তাতকৈ তলৰ হলে কলে মৰিল বুলি কব সাধাৰণ নৰ্মেল মানুহ কলে মৰিলহি আৰু বেয়া মানুহ হয় কব বেলটিল বুলি কয় হয় কি না বেয়া মানুহৰ ভিতৰত যেটো নাম্বাৰ 1 হেতু কোন হয় দুৰ্যোধন সবতকৈ বেয়া মানুহ যেটো দুৰ্যোধন মৰিছিলে কৃষ্ণই দুৰ্যোধনৰ কাৰণে শোক কৰি আছে
জানে কল্পনা কৰিব পাৰে দুৰ্যোধনে জীৱনত যি ভগৱানৰ যি শুদ্ধ ভক্ত যে ভগৱানৰ যি শুদ্ধ ভক্তৰ চৰণৰ অপৰাধ কৰিছে সদায় পঞ্চপাণ্ডৱ মাৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু যেতিয়া সি মৰি পৰি আছে দুৰ্যোধন কৃষ্ণই যেতিয়া দেখা পাইছে কৃষ্ণই দুখ কৰিছে জানে দুৰ্যোধনৰ কাৰণে বিলাপ কৰিছে কৃষ্ণই কাৰো বেয়া নিবিচাৰে কৃষ্ণই কাৰো সবৰ কাৰণে মংগল হোৱাটো কৃষ্ণই বিচাৰে কৃষ্ণ ইজ অল অস্পিচিয়াছ আৰু কৃষ্ণৰ 42 নম্বৰ কোৱালিটিটো হৈছে প্ৰতাপী মানে হৈছে বহুত শক্তিশালী আৰু শত্ৰু সেনাক তেওঁ চেদেলি ভেদেলি কৰি দিব পাৰে তাৰ সেই ক্ষমতা কৃষ্ণৰ আছে তো ইয়াৰ উদাহৰণ আছে যে কৃষ্ণ আমাৰ অসমত আহিছিলে অসমত দুবাৰ আহিছিলে না এবাৰ নৰকাসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে আহিছিলে আৰু এবাৰ বানাসুৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে আহিছিলে আৰু যেতিয়া নৰকাসুৰৰ লগত যেতিয়া যুদ্ধ কৰিবৰ কাৰণে আহিছিলে নৰকাসুৰৰ ৰাজ্যৰ যিটো সিস্টেম और हमें माने बेड़ा दिए ना वाल दिए तार ऊपर इलेक्ट्रिक तार এনেকে ঘূৰণে কিছুমান तार লগাই যাতে খত্তু পাৰ হৈ যাব নোৱাৰে তেনেকে ব্যৱস্থা কৰে যাতে কোনো প্ৰৱেশ কৰিব নাই গেটটো ডাঙৰ গেট থাকে কাৰেন্টৰ লাইন থাকে ওপৰত কাৰেন্টৰ লাইন দিয়া থাকে যাতে কাৰেন্টৰ লাইন লাগিব নহলে গ্লাছৰ টুকুৰা দিয়ে তো নৰকাসুৰৰ যিটো ৰাজ্যৰ যিটো চাৰি বেৰ তাৰ বৰ্ণনা কৰা আছে যে চাৰিফালে কি কৰা আছিল ডাঙৰটো ওয়াল আছিল তাৰ পিছত আছিল কাৰেন্টৰ এটা বেৰ এটা আছিল আৰু এটা আছিল গেছৰ এটা বেৰ এটা আছিল আৰু এনেকে ইমান শক্তিশালী বেষ্টনী আছিল আৰু কৃষ্ণই সব ভাঙি চুৰমাৰ কৰিছে গোটেইবিলাক আৰু কৈছে নৰকাসুৰৰ ৰাজ্যৰ যিটো প্ৰতিৰক্ষা আছিল এটো আজিকালিৰ মানুহৰ নাই তেনেকুৱা কিন্তু কৃষ্ণই বিলাক ভাঙি চুৰমাৰ কৰিছে তো সেইকাৰণে কৃষ্ণৰ এটা কৃষ্ণ বহুত শক্তিশালী প্ৰতাপী और कृष्ण जे लगत काक লৈ গৈছিলে সত্যভামা और কোনেও যুদ্ধ কৰিবলৈ গলে কেতিয়া নিজৰ পত্নীক লগত লৈ না যায় পত্নী কব ঘৰতে তই ঘৰৰ পৰা নলাবি দেই তই ঘৰৰ পৰা নলাবি মই আহাৰ পিছতে তই যি কৰ কৃষ্ণ ইমান শক্তিশালী কি কৰিব কৃষ্ণ লগত সত্যভামাক লৈ কেনে গৈছে আৰু সত্যভামা কৈছে মাৰ টাক কেনে গৈছে সত্যভামা খেলে লৈ গৈছে সত্যভামা কৈছে তাক মাৰি পেলাই বহুত উৎপাত কৰি আছে কৃষ্ণ মাৰি পেলাইছে This is Krishna. আৰু যেটো 43 নম্বৰ গুণ ভগৱানৰ হৈছে এতে ভগৱান হৈছে কীৰ্তিমান আমি এই জগতৰ সকলে কি বিচাৰো কীৰ্তি বিচাৰো সবে যেটা আমাক জানে চিনি পায় সবে যে আমাৰ কি কৰে গুণগান কৰে আমাৰ কীৰ্তিৰ যাতে গুণগান হয় ৰাস্তায় ঘাটে নিউজ পেপাৰ এনেকা আমি বিচাৰো পিছে তেনেকা আমি কৰা দেখা নাপাওঁ তো কৃষ্ণৰ কীৰ্তিৰ কথা উল্লেখ কৰি কেনে কৈছে যে কৃষ্ণৰ যি চৰিত্ৰ নিষ্কলংক তো কৈছে কৃষ্ণৰ যেটা গুণগান নাৰদ মুনি কৃষ্ণৰ গুণগান কৰি আছিলে আৰু পাৰ্বতী কাক কৰি আছিলে শিৱ পাৰ্বতী শুনি আছিলে আৰু যে দুৰ্গা মাতা ইয়াতেও আছে তো যে কৃষ্ণৰ গুণগান কৰিছে हरे कृष्णा 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 हरे 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 राम 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 हरे 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 कृष्णा 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 हरे 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 राम 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 हरे हरे तो कोई से मम मन मंदिरे रहनि से दे कृष्ण मुरारे श्री कृष्ण मुरारे मम मन मंदिरे रहनि से दे कृष्ण मुरारे श्री कृष्ण मुरारे बोलिए मम मन रहने से दे
कृष्ण मुरारी कृष्ण मुरारी मम मन मंदिरे रहने से दे कृष्ण मुरारी श्री कृष्ण मुरारी मम मन रहने से दे कृष्ण मुरारी श्री कृष्ण मुरारी भक्ति प्रीति माला चंदन भक्ति माला चंदन भक्ति प्रीति माला चंदन तुमी नियो है नियो चितनंदन तुमी नियो है नियो चितनंदन तुमी मम मन मंदिरे रहने से दे कृष्ण मुरारी श्री कृष्ण मुरारी मम मन रहने से दे कृष्ण मुरारी श्री कृष्ण मुरारी जीवन मरण तब पूजा निवेदन जीवन मरण तब जीवन मरण तब पूजा निवेदन जीवन मरण तब सुंदर है मनहारी सुंदर सुंदर है मनहारी मम मन मंदिरे रहने से दे कृष्ण मुरारी श्री कृष्ण मुरारी मम मन रहने से दे कृष्ण मुरारी एस नंद कुमार नंद कुमार एस नंद कुमार नंद कुमार नंद अबे प्रेम प्रदीप आरती तुम्हार अबे अबे प्रेम प्रदीप आरती तुम्हार अबे मम मन मंदिरे रहने से दे कृष्ण मुरारी श्री कृष्ण मुरारी मम मन कृष्ण मुरारी नयने जमुना जड़े निबार नयने जमुना नयने जमुना झड़े निबार नयने जमुना
ना तुम्हारा विरहे गिरिधारी तुम्हारा विरहे गिरिधारी मम मन मंदिरे रहने से दे कृष्ण मुरारे श्री कृष्ण मुरारे मम मन कृष्ण मुरारे श्री कृष्ण मुरारे बंदन गाने तब बजुक जीवन बंदन गाने तब बंदन गाने तब बजुक जीवन बंदन गाने तब सुंदर है मनहारी सुंदर है मनहारी मम मन मंदिरे रहने से दे कृष्ण मुरारे श्री कृष्ण मुरारे मम मन रहने से दे कृष्ण मुरारे श्री कृष्ण मुरारे हरे कृष्ण 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 हरे 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 राम 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 हरे 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 कृष्ण हरे राम 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 हरे कृष्ण 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 हरे 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 राम 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 हरे 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 कृष्ण कृष्ण हरे राम हरे कृष्ण 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 हरे 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 राम 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 हरे 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 कृष्ण हरे कृष्ण 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 हरे 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 राम 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 हरे हरे मम मन मंदिरे रहने से दे कृष्ण मुरारे श्री कृष्ण मुरारे मम मन रहने से दे कृष्ण मुरारे मम मन मंदिरे रहने से दे कृष्ण मुरारे श्री कृष्ण मुरारे मम जीवन मरण तब तुझे निवेदन जीवन मरण तब
जीवन मरण तब पूजा निवेदन, जीवन सुंदर है मनहारे, सुंदर है मनहारे। मम मन मंदिरे रहने से दे कृष्ण मुरारे, कृष्ण मुरारे। मम मन दे कृष्ण मुरारे, कृष्ण मुरारे, कृष्ण मुरारे, कृष्ण मुरारे, कृष्ण मुरारे। कृष्ण मुरारे, कृष्ण मुरारे, कृष्ण मुरारे। मम मन मंदिरे रहने से दे कृष्ण मुरारे, श्री कृष्ण मुरारे। मम मन मंदिरे रहने से दे कृष्ण मुरारे, श्री कृष्ण मुरारे। जय जय कन्हैयालाल की जय, जय जय भागवत महापुराण की जय, श्रीमंत शंकर देव की जय, श्री श्री माधव देव की जय, श्रील प्रभुपाद की जय, समावेद भक्त वृंद की जय, उत्सव आयोजनकारी भक्त वृंद की जय। गौर प्रमाण।